আজি মই তোমালোকৰ আগত আলোচনা কৰিম প্ৰধানমন্ত্ৰীৰ বিষয়ে। ইয়াৰ আগৰ ক্লাছত যদি তোমালোকৰ মনত আছে নিশ্চয় গম পাইছা যে মই আলোচনা কৰিছিলোঁ সংসদৰ বিষয়ে। এতিয়া আমি সংসদৰ সেই সময়ত যেতিয়া আলোচনা কৰিছিলোঁ আমি কি পাইছিলোঁ যে ৰাষ্ট্ৰপতি আৰু দুটা সদনক লৈ পেলাই আমাৰ ভাৰতীয় সংসদ ৰচনা কৰা হৈছে। গতিকে সেই সময়ত আমি কি দেখিছিলোঁ যে আমাৰ যিখন সংসদ এই সংসদে বিভিন্ন ধৰণৰ কাম কাজ বা কাৰ্যকলাপ সমাধান কৰিছিলে। তেওঁলোকৰ আইন সংক্ৰান্তীয় তেওঁলোকৰ কিছুমান ক্ষমতা আছিলে বা শাসন সম্পৰ্কীয় তেওঁলোকে কিছুমান ক্ষমতা প্ৰয়োগ কৰিছিলে বা অৰ্থনৈতিক সংক্ৰান্তীয় কিছুমান ক্ষমতা তেওঁলোকে প্ৰয়োগ কৰিছিলে বা তেওঁলোকৰ সংসদীয় সদস্যসকলৰ কিছুমান নিৰ্বাচনী ক্ষমতাও আছিলে। বিভিন্ন ব্যক্তিক তেওঁলোকে বিভিন্ন পোষ্টত তেওঁলোকে নিয়োগ কৰিছিলে বা এই সংসদৰ সদস্যসকলে সংবিধান সংশোধন কৰাৰ ক্ষেত্ৰতো তেওঁলোকে বহুত এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে পালন কৰি আহিছিলে বা ঠিক সেইদৰে তেওঁলোকৰ বিশেষ কিছুমান কাম তেওঁলোকে সমাধান কৰিছিলে। কাৰণ আমাৰ গোটেই ভাৰতৰ যিটো প্ৰশাসনীয় ব্যৱস্থা এই প্ৰশাসনীয় ব্যৱস্থাটো সংসদৰ মাধ্যমেৰে চলাই নিয়া হয়। ব্ৰিটিছ সংসদৰ যিটো পেটাৰ্ণ বা সংসদটো যিটো আৰ্হিত চলে ভাৰতীয় সংবিধানখনেও সেই একে আৰ্হিতে সংবিধানে ব্যৱস্থা কৰি দিছে যাতে আমি আমাৰ প্ৰশাসন সেইমতে আমি চলাই নিব পাৰোঁ। সংসদক আমি যথেষ্টখিনি ক্ষমতা দিছোঁ। ইনফেক্ট আমি যদি চাওঁ তেতিয়া লৰ্ড ডাইচিৰ এটা ষ্টেটমেণ্ট আমাৰ মনলৈ আহে। লৰ্ড ডাইচিয়ে কি কৰিছিলে যে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ কথা কি কৈছিলে যে ব্ৰিটিছ পাৰ্লিয়ামেণ্ট ইমানেই ষ্ট্ৰং যে সি কৰিব নোৱাৰা কাম পৃথিৱীত একো নাই এক্সেপ্ট মেকিং আ মেন এ ৱুমেন এণ্ড এ ৱুমেন আ মেন। তাৰমানে মতা মানুহ এজনক মাইকী মানুহ কৰিব নোৱাৰে আৰু মাইকী মানুহ এজনক মতা মানুহ কৰিব নোৱাৰে। কিন্তু আমি ভাৰতৰ সংবিধানে আমাৰ সংসদক কিন্তু ইমানখিনি ক্ষমতা দিয়া নাই। কাৰণ আমাৰ আকৌ ইয়াৰ ওপৰত এটা কি আছে উচ্চতম ন্যায়ালয় আছে, সুপ্ৰিম কোৰ্ট আছে, যোনে সংসদে প্ৰণয়ন কৰা বা সংসদে পাছ কৰা আইনসমূহ তেওঁলোকে চোৱা চিতা কৰে আৰু তাক দৰকাৰ পৰিলে পুনৰ বিবেচনা কৰিব পাৰে বা ৰিভিউ কৰিব পাৰে। তথাপিও আমাৰ সংসদে এতিয়ালৈকে যিখিনি কাম কৰি আহিছে বা যিখিনি কাম চলাই আহিছে তাত এটা কথাই আমি দেখিবলৈ পাওঁ বা ক'ব পাৰোঁ যে আমাৰ সংসদ যথেষ্ট শক্তিশালী বা যথেষ্ট তেওঁলোকে কাম কাজ কৰা যথেষ্ট অৰিহণা যোগাইছে। কিন্তু এতিয়া প্ৰধানমন্ত্ৰীৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি এটা বস্তু চাওঁ যে যিটো প্ৰতাপেৰে সংসদে তেওঁলোকৰ কাম কাজবিলাক চলাই নিছিলে এতিয়াও সেই সিমান ষ্ট্ৰং হৈ আছেনে? আমি যদি ভালকৈ চালি জাৰি চাওঁ তেতিয়াহ'লে আমি এটা বস্তু লক্ষ্য কৰিছোঁ ইয়াত বা দেখিবলৈ পাওঁ যে আগৰ দৰে আমাৰ সংসদ ইমান শক্তিশালী হৈ থকা নাই। বিভিন্ন কাৰণত আমাৰ সংসদ ইমান শক্তিশালী হৈ থাকিব নাই পৰা। প্ৰথমটো হৈছে কি যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। গতিকে এই গণতন্ত্ৰত কিহৰ মাধ্যমৰ ওপৰত ভিত্তি কৰি হৈছে দলৰ ওপৰত। গতিকে ইয়াত খুব ষ্ট্ৰং দলীয় ব্যৱস্থা আছে। এই দলীয় ব্যৱস্থা থকাৰ কাৰণে সংসদৰ যিটো ভূমিকা সেই ভূমিকাটো কিছু পৰিমাণে হ্ৰাস হৈ পাইছে আৰু গোটেই বস্তুখিনি দল বা যিটো দল সেই দলটোৱে লৈ লৈছে। ভাৰতবৰ্ষত কেৱল এটা দলেই নাই, ইয়াত বিভিন্ন দল আছে, বহু পাৰ্টীৰ দল আছে। এই দলবিলাক বিভিন্ন লেংগুৱেজ, কাষ্ট, ক্ৰীড, ৰিলিজিয়ন এইবিলাকৰ ভিত্তিত এই দলবিলাক গঠন কৰা হৈছে। আৰু যেতিয়া নিৰ্বাচন হয় তেতিয়া প্ৰত্যেকটা দলেই কিন্তু প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰায় আৰু সেই দলটোৰ ভিতৰত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব সেই সংখ্যাগৰিষ্ঠতা লাভ কৰা দলটোৱে চৰকাৰ গঠন কৰে। গতিকে এই দলটোৰ যিজন নেতা সেই নেতাজনে গোটেই প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে। তেওঁ যদি এজন ষ্ট্ৰং ব্যক্তি হয় বা তেওঁৰ এটা ষ্ট্ৰং পাৰ্চনেলিটি থাকে তেতিয়াহ'লে সেই দলে কি কৰিব পাৰে, চৰকাৰটো গঠন কৰাৰ পিছত তেওঁ সেই দলটোৰ যিহেতু তেওঁৰ নেতৃত্বটো ভালকৈ দিব পাৰিছে বা সংখ্যাটো তেওঁলোকৰ আছে, গতিকে সংসদৰ মজিয়াত যিবিলাক আইন প্ৰণয়ন কৰা হয় বা যিবিলাক বিল উত্থাপন কৰা হয় এওঁলোকে সংসদৰ মজিয়াত এই বস্তুবিলাক সুন্দৰভাৱে পাছ কৰাই দিব পাৰে যিহেতু তেওঁলোকৰ সদস্যৰ সংখ্যা বেছি। গতিকে আল্টিমেটলি কি দেখা গৈছে যে সংসদৰ মাধ্যমৰ যোগেদি এই দলবিলাকেহে বেছি গুৰুত্বপূৰ্ণ ভূমিকা প্লে কৰি আহিছে বা গ্ৰহণ কৰি আহিছে।
ইয়াত সদস্যসকলৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছে, যিসকলৰ এটা ভইচ আছে, চে আছে, এওঁলোকে কি কৰে, গোটেই সংসদৰ দায়িত্বটো তেওঁলোকৰ মাধ্যমেৰে পালন কৰা হয়। গতিকে মন্ত্ৰীসভা গঠন যেতিয়া কৰা হয়, মন্ত্ৰীসভা গঠনটো কেনেকৈ হয়, এই সদস্যসকলৰ মাজৰ পৰা হয়, যিবিলাকে জিকি আহিছে, যিবিলাকে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। গতিকে আল্টিমেটলি এই ব্যক্তিসকলৰ ওপৰতো দলীয় প্ৰভাৱ যথেষ্ট পৰিমাণে পৰে। গতিকে দলৰ নিৰ্দেশনা অৱমাননা কৰি পেলাই সদস্যসকলে কাম কাজ কৰা তেওঁলোকে কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আল্টিমেটলি সংসদৰ কাম কাজ চলাই নিওঁতে দলৰ প্ৰভাৱটো আমি বেছি দেখিবলৈ পাইছোঁ। দ্বিতীয়তে হৈছে কি যে সংসদৰ পৰিসৰ খুব বহল। তাৰোপৰি আজিৰ যুগত আমাৰ এখন ৱেলফেয়াৰ ষ্টেট আছে, কল্যাণকামী ৰাষ্ট্ৰ আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ গণতান্ত্ৰিক ভিত্তিত। গতিকে ৱেলফেয়াৰ ষ্টেট এখনৰ বা কল্যাণকামী ৰাষ্ট্ৰ এখনৰ বিভিন্ন ধৰণৰ কাম কাজ থাকে, কাৰণ তেওঁলোকৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য হৈছে কি যে তেওঁলোকে কেনেকৈ জনসাধাৰণৰ উন্নতি সাধন কৰিব। গতিকে সংসদৰ কাম বা কামৰ হাৰ বহুত বেছি পৰিমাণে বাঢ়ি গৈছে। গতিকে গোটেইখিনিতো তেওঁলোকে তেনেকৈ কৰিব নোৱাৰে, সেইকাৰণে তেওঁলোকে কি কৰি দিছে, কমিটি ব্যৱস্থা কৰি দিছে, আৰু বিভিন্ন কমিটিক তেওঁলোকে বিভিন্ন দায়িত্ব কিছুমান পালন কৰিবলৈ দিছে। গতিকে কমিটিৰ হাতলৈ দায়িত্ববোৰ আহি যোৱাৰ লগে লগে সংসদৰ যিটো ষ্ট্ৰং ভূমিকা আগতে আছিলে, সেই ষ্ট্ৰং ভূমিকাটো লাহে লাহে কমি আহিবলৈ ধৰিছে। গতিকে এতিয়া সংসদৰ মাধ্যমেৰে কমিটিবিলাকে বিভিন্ন দায়িত্বসমূহ পালন কৰি আহিছে। এই দায়িত্বসমূহ পালন কৰিবলৈ যাওঁতে প্ৰত্যেকখন কমিটিতে এজন চেয়াৰপাৰ্চন থাকে আৰু বেলেগ বেলেগ সদস্য থাকে। গতিকে এওঁলোকৰ মাজত তেওঁলোকে এই কামবিলাক কৰিবলৈ লৈছে। গতিকে এইটো এটা কমিটি গঠনৰ এটা ফেক্টৰ বা কমিটি গঠন হোৱাৰ এটা কাৰণ, য'ত সংসদৰ যিটো ক্ষমতা আছিলে সেই ক্ষমতাটো লাহে লাহে ডিক্লাইন বা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। দ্বিতীয়তে আৰু এটা কাৰণ হৈছে কি যে সংসদৰ পাৱাৰ কিয় ডিক্লাইন হৈছে, কিয় হ্ৰাস হৈছে। তৃতীয়টো হৈছে কি যে এতিয়া ভাৰতবৰ্ষৰ নিচিনা এক্সাম্পল এখন দেশ, ভাৰতবৰ্ষৰ নিচিনা এখন দেশৰ বিভিন্ন দিশ বা বিভিন্ন বস্তু তেওঁলোকে চোৱা চিতা কৰিব লাগে। প্ৰশাসনিক চাইডে হওক, আইন প্ৰণয়ন ক্ষেত্ৰতে হওক, বা আমাৰ আভ্যন্তৰীণ বা বাহ্যিক ইণ্টাৰনেল বা এক্সটাৰ্নেল যিবোৰ এফেয়াৰ্ছ আছে সেইবিলাক বহুত বেছি পৰিমাণে হ্ৰাস পাই গৈছে, বাঢ়ি গৈছে। গতিকে সংসদে গোটেই কাৰ্যবিলাক গোটেইখিনি লেজিছলেচাৰ কৰিব নোৱাৰা হ'ল। সেইকাৰণে তেওঁলোকে কি কৰিছে, কাৰ্যপালিকাক কিছুমান কাম কৰিবলৈ দায়িত্বটো দি দিছে, যিটোক আমি ইংলিছত কওঁ ডেলিগেটেড লেজিছলেশ্যন বা অৰ্পিত ক্ষমতা, অসমীয়াত কওঁ অৰ্পিত ক্ষমতা। গতিকে এই ক্ষমতাবিলাক যেতিয়া অৰ্পণ কৰি দিলে, বেলেগক দি দিলে, গতিকে এক্সিকিউটিভে কাৰ্যপালিকাই কিছুমান কাম কৰিবলৈ ল'লে। গতিকে কাৰ্যপালিকাৰ হাতলৈ কিছুমান কামৰ হাৰ আহি যোৱাৰ লগে লগে সংসদৰ কাম কিছুমান কমি গ'ল। গতিকে আগতে যিহেতু গোটেইখিনি কাম কৰিবলগীয়া হৈছিলে, তেওঁলোকৰ হাতত তেওঁলোকৰ কাম বহুত বেছি আছিলে, গতিকে কাম কৰাৰ লগতে তেওঁলোকৰ শক্তি বা পাৱাৰো আছিলে। এই ডেলিগেটেড লেজিছলেশ্যন কনচেপ্টটো অহাৰ লগে লগে তেওঁলোকৰ সেই ব্যৱস্থাটো কমি গ'ল। জৰুৰীকালীন অৱস্থাত কি কৰে, এইটো উপযোগী নহয়। যেতিয়া ভাৰতবৰ্ষত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে, ই ইণ্টাৰনেল কাৰণতে হওক বা এক্সটাৰ্নেল কাৰণতে হওক, আভ্যন্তৰীণ ক্ষেত্ৰতে হওক বা বাহ্যিক কাৰণতে হওক, যেতিয়া ঘোষণা কৰা হয় তেতিয়া সংসদৰ মাধ্যমেৰে ইয়াক সমাধান কৰাটো অকণ অসুবিধা হৈ পৰে। কাৰণ এতিয়া কি হৈছে, মন্ত্ৰীসভাই ইয়াক অনুমতি দিব লাগিব যে জৰুৰীকালীন অৱস্থা হৈছে বুলি ৰাষ্ট্ৰপতিয়ে ক'লে মন্ত্ৰীসভাৰ সন্মতি লগা হ'ব। গতিকে মন্ত্ৰীসভাই সন্মতি দিলেহে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পৰা যায়, বা যদি ইয়াৰ ম্যাদ এক্সটেণ্ড কৰিবলৈ বিচৰা হৈছে তেতিয়াহ'লেও মন্ত্ৰীসভাৰ কনচেণ্ট লাগিব, বা ম্যাদ বা আকৌ পুনৰ নৰ্মেল অৱস্থা ঘূৰি আহিছে বুলি যদি ভাবা হয় তেতিয়াহ'লে জৰুৰীকালীন অৱস্থা উঠাই ল'ব পৰা হয়, আৰু জৰুৰীকালীন অৱস্থা উঠাই লোৱাৰ লগে লগে আকৌ মন্ত্ৰীসভাই সন্মতি দিবলগীয়া হয়। গতিকে ইয়াত সংসদতকৈ মন্ত্ৰীসভাইহে বেছি গুৰুত্বপূৰ্ণ ভূমিকা প্লে কৰা দেখা গৈছে, যিটো কথাৰ কাৰণে জৰুৰীকালীন অৱস্থাত সংসদে শীঘ্ৰে বা অতি সোনকালতে যিকোনো এটা সিদ্ধান্তলৈ বা উপনতি হ'ব নোৱাৰে, তেওঁলোকে এটা সিদ্ধান্তত আহিব নোৱাৰে।
তাৰোপৰি সংসদত এতিয়া আৰু এটা তেওঁলোকৰ ক্ষমতা হ্ৰাস হোৱাৰ আৰু এটা কাৰণ হৈছে কি যে তেওঁলোকৰ সংযোগৰ অভাৱ এই কাৰণে হৈছে যে আজিকালি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ কামত ব্যস্ত থাকে গতিকে তেওঁলোকৰ লগত মন্ত্ৰীসকলৰ যিটো যোগাযোগ সংসদৰ যিটো যোগাযোগ থাকিব লাগিছিলে সেই যোগাযোগটো তেওঁলোকৰ নাই গতিকে এতিয়া মানুহে কি কৰিছে গোটেই ক্ষমতাখিনি কাৰ্যপালিকাৰ হাতত ন্যস্ত কৰি দিছে কাৰ্যপালিকাই কামবোৰ কৰিবলগীয়া হয় মন্ত্ৰী পৰিষদে কামখিনি কৰে গতিকে মন্ত্ৰী পৰিষদে যেহেতু কামখিনি কৰিছে গতিকে তেওঁলোকৰ ডাইৰেক্ট মানুহৰ লগত যিটো যোগাযোগ আগতে আছিলে বা হোৱাৰ সম্ভাৱনা আছিলে সেইটো লাহে লাহে কমি গ'ল তাৰপিছতে প্ৰশাসনিক ব্যৱস্থা প্ৰৱৰ্তন এতিয়া কি হৈছে যে প্ৰশাসনিক বিচাৰ ব্যৱস্থা এইটো প্ৰৱৰ্তন কৰাৰ ফলতো আমি কি দেখিবলৈ পাইছো যে সংসদৰ ক্ষমতা কিছু পৰিমাণে হ্ৰাস পাইছে এতিয়া আমাৰ যিবিলাক বিভিন্ন মন্ত্ৰালয় আছে এই মন্ত্ৰালয়বিলাকে নিজৰ নিজৰ বিভাগীয় কামবিলাক তেওঁলোকে নিজে নিজে কৰিবলগীয়া হৈছে তেওঁলোকক কিছুমান ক্ষমতা দি দিয়া হৈছে মন্ত্ৰালয়বিলাকত এজন ইণ্ডিপেণ্ডেণ্ট মিনিষ্টাৰ থাকে বা কেতিয়াবা যুটীয়া মিনিষ্টাৰ থাকিব পাৰে তেওঁলোকে কি কৰিছে নিজৰ নিজৰ এৰিয়াত তেওঁলোকে কামখিনি কৰি গৈছে গতিকে এই প্ৰৱৰ্তনটো হোৱাৰ লগে লগে কি হৈছে সংসদৰ যিটো আগতে ক্ষমতা আছে যে গোটেই কামখিনি সংসদে কৰিব সেইটো লাহে লাহে হ্ৰাস পাবলৈ ধৰিলে বা লাহে লাহে নাইকিয়া হৈ যাবলৈ ধৰিলে তাৰোপৰি সময়ৰ অভাৱ কেনেকৈ হৈছে যে ইয়াৰ অধিৱেশনটো সদায় নবহে বছৰত দুবাৰ বহে এখন অধিৱেশনৰ মাজৰ পৰা ইখন অধিৱেশনৰ মাজত প্ৰায় 6 মাহৰ গ্যাপ থাকে গতিকে এই গ্যাপটোৰ কাৰণে কি হৈছে কেতিয়াবা যেতিয়া জৰুৰী অৱস্থা এটা সৃষ্টি হয় বা কিবা এটা শীঘ্ৰেই আইন প্ৰণয়ন কৰিবলগীয়া হয় তেওঁলোকে নবহে গতিকে ইয়াত কি হৈছে সময়টো তেওঁলোকে দিব নোৱাৰে যিমানখিনি সময় দিবলগীয়া হৈছিল সিমানখিনি সময় দিব নোৱাৰা হ'ল গতিকে সংসদ অধিৱেশন নাথাকিলে যদি জৰুৰী ডিচিশ্যন এটা ল'বলগীয়া হয় তেতিয়াহ'লে এই ক্ষমতাটো প্ৰধানমন্ত্ৰীয়ে কাক দিছে ৰাষ্ট্ৰপতিক দিছে আমি আগতেও এইটো বিষয়ে আলোচনা কৰিছিলোঁ তেতিয়া ৰাষ্ট্ৰপতিয়ে কি পাছ কৰিব পাৰে তেওঁ অৰ্ডিনেন্স ইছ্যু কৰিব পাৰে অধ্যাদেশ জাৰি কৰিব পাৰে আৰু এই অধ্যাদেশখন সংসদৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ 6 সপ্তাহৰ ভিতৰত মনোনীত বা এপ্ৰুভেল হৈ আহিব লাগিব গতিকে এইদৰে কি দেখা গৈছে যেহেতু মন্ত্ৰীসভাই বা বস্তুটো অন্য হাতলৈ গুচি গ'ল গতিকে সংসদৰ যিটো পাৱাৰ বা যিটো ক্ষমতা আছিলে সেই ক্ষমতাটো লাহে লাহে কমি আহিবলৈ ধৰিলে আমাৰ যিটো সংসদীয় গণতন্ত্ৰৰ প্ৰভাৱ কি হৈছে যে অন্যান্য সংসদীয় গণতন্ত্ৰৰ প্ৰভাৱো আমাৰ সংসদত পৰিবলৈ লাহে লাহে ধৰিছে মই আগতে কৈছোঁ যে আমি গোটেই সংসদীয় প্ৰণালীটো আমি ব্ৰিটিছ আৰ্হিত গঢ় দি উঠিছোঁ আৰু ব্ৰিটিছ সংবিধানত এতিয়া লাহে লাহে যদি আমি ভালকৈ মন কৰি চাওঁ তেতিয়া আমি দেখিম যে এওঁলোকৰ ক্ষমতাও লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে ব্ৰিটিছ সংসদৰ আগৰ দৰে ইমান শক্তিশালী হৈ থকা নাই আৰু সেই নথকাৰ যিবিলাক কাৰণ সেই একেধৰণৰ কাৰণবিলাকৰ প্ৰভাৱো ভাৰতীয় সংসদৰ ওপৰত লাহে লাহে পৰিছে যিটো কাৰণে ভাৰতৰ সংসদৰ সংসদ যিমানখিনি শক্তিশালী হ'ব লাগিছিল বা যিমানখিনি প্ৰতাপী হ'ব লাগিছিল সিমানখিনি প্ৰতাপী হৈ থাকিব পৰা নাই তাৰোপৰি সংসদৰ যিবিলাক কাৰ্যসূচী এই কাৰ্যসূচীবিলাক চৰকাৰে স্থিৰ কৰি দিয়ে চৰকাৰে ডিচাইড কৰে যে সংসদে কিখিনি কাম কৰিব কিখিনি কাম নকৰে গতিকে ইয়াৰ বেছিভাগ কামৰ ওপৰত কি হৈছে চৰকাৰৰ নিয়ন্ত্ৰণ থাকে গতিকে চৰকাৰে কণ্ট্ৰল কৰি থাকে গতিকে মন্ত্ৰীসভাই নিজৰ সুযোগ আৰু সুবিধা অনুযায়ী তেওঁলোকে কাৰ্যসূচী নিৰ্ধাৰণ কৰে যে সভাই কি বিচাৰিছে বা তাহাঁতক কেনেকুৱা ধৰণৰ কাৰ্যকলাপ লাগে বা কি কাম লাগে সেইবিলাক তেওঁলোকে নিজেই নিৰ্ধাৰণ কৰি লয় যিটো কথাৰ কাৰণে কেন্দ্ৰীয় সংসদৰ লাহে লাহে ক্ষমতাবিলাক হ্ৰাস পাবলৈ ধৰিছে তাৰোপৰি আমাৰ আৰু এটা কাৰণ হৈছে কি যে কেন্দ্ৰীভূত দলীয় ব্যৱস্থাটো আমাৰ খুবেই ষ্ট্ৰং গতিকে সংসদৰ মজিয়াত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে সেই দলটোৰ প্ৰতাপ বেছি চলে চেণ্ট্ৰেলাইজ ছিষ্টেম গতিকে এইবিলাক বিভিন্ন কাৰণত আমি কি দেখিবলৈ পাইছোঁ যে সংসদৰ যিখিনি ক্ষমতা আমি আগৰ ক্লাছত পঢ়িছিলোঁ যে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপ চলাই নিয়ে বা বিভিন্ন ধৰণৰ কাম কাজবিলাক কৰি আছে ঠিকেই কিন্তু
বিভিন্ন কাৰণত তেওঁলোকৰ এই ক্ষমতাবিলাক কমি আহিবলৈ ধৰিছে এতিয়া আমি চাম আমি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে আলোচনা কৰিম তো ভাৰতৰ প্ৰধানমন্ত্ৰী আমি সকলোৱে জানো যে কেনেকৈ নিযুক্তি হয় আমি সাধাৰণতে যদি পলিটিকেল সায়েন্সৰ ষ্টুডেণ্ট হিচাপে আমাক যদি সোধে যে ভাৰতৰ প্ৰধানমন্ত্ৰী কেনেকৈ নিযুক্তি কৰা যায় আমি চিধাই ক'ম যে আমি ভোট দিওঁ ইয়েছ আমি ভোট দি নিৰ্বাচিত কৰিছোঁ ঠিকেই কিন্তু আচলতে এটা প্ৰক্ৰিয়াৰ মাজেৰে যায় প্ৰথম কথাটো হৈছে কি যে ভাৰতৰ সংবিধানত ৰাষ্ট্ৰ প্ৰধানমন্ত্ৰীৰ যিটো পদ সেইটো এটা সাংবিধানিক মৰ্যাদা আছে গতিকে এটা কনষ্টিটিউশ্যনেলি ছাপৰ্টেড পোষ্ট এতিয়া আমাৰ যিটো নিৰ্বাচন প্ৰক্ৰিয়া এই নিৰ্বাচন প্ৰক্ৰিয়াটো আচলতে কেনেকৈ হয় আমি গোটেই দেশখনক কি কৰিছোঁ কিছুমান সৰু সৰু সমষ্টিত ভাগ কৰি দিছোঁ আৰু এই সমষ্টিটোত ভাগ কৰি দিয়াৰ কাৰণে আমি গোটেই দেশখনক কি কৰিছোঁ সৰু সৰু সমষ্টিত ভাগ কৰি দিছোঁ কনষ্টিটুৱেঞ্চিজ বুলি কয় প্ৰথমতে তাৰ আগতে আমি জানো এটা কথা আছে ভাৰতবৰ্ষত আমাৰ বহুদলীয় ব্যৱস্থা আছে এই বহুদলীয় ব্যৱস্থাটোত কি কৰা গৈছে প্ৰত্যেকটা ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থী তেওঁলোকে এই কনষ্টিটুৱেঞ্চিবিলাকত থিয় কৰে প্ৰত্যেকটা ৰাজনৈতিক দলৰ নিজৰ এটা চিম্বল আছে নিজৰ এটা ইস্তাহাৰ নিজৰ এখন ইস্তাহাৰ আছে তেওঁলোকৰ নিজৰ নিজৰ কি কি কাৰ্যসূচী লৈ পেলাই তেওঁলোক আগবাঢ়ি আহিছে এই গোটেই বস্তুখিনি আছে আৰু প্ৰত্যেকটা দলৰ এজন এজন নেতা থাকে যেতিয়া নিৰ্বাচন হয় তেতিয়া সিস্টেমটো হৈছে কি যে যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে সেই দলটোৰ নেতাজনক চৰকাৰ পাতিবলৈ আহ্বান কৰিব লাগে ৰাষ্ট্ৰপতি সো বেসিক্যালি ৰাষ্ট্ৰপতি এপইন্টমেন্ট দিয়ে গতিকে যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে সেই দলটোৰ নেতাজনক চৰকাৰ পাতিবলৈ আহ্বান কৰিব তেওঁ ৰাষ্ট্ৰপতিয়ে লাগে এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰপতিৰ কিন্তু নিজৰ কোনো ইয়াত ভূমিকা নাই যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে তেওঁ সেই নেতাজনক ভাল পাওক বা বেয়া পাওক সেইটো কথা নহয় তেওঁ সেই নেতাজনক চৰকাৰ গঠন কৰিবলৈ তেওঁ মাতিব লাগিব কিন্তু এইখিনিতে এটা কথা বা প্ৰশ্ন উত্থাপন হয় যে যদি কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেতিয়াহ'লে কি হ'ব তেতিয়া ৰাষ্ট্ৰপতিয়ে কি কৰিব নেক্সট যিটো দল সেই দলটোৰ নেতাজনক তেওঁ মাতিব লাগিব আৰু উইদিন 6 মান্থছ সেই দলটোৱে সংসদৰ মজিয়াত তেওঁলোকৰ ওপৰত আস্থা আছে নে নাই ভোট অফ কনফিডেন্স নো কনফিডেন্স তেওঁলোকে পাছ কৰিব তেওঁলোক সন্মুখীন হ'বলগীয়া হ'ব যদি কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই তেতিয়াহ'লেহে ৰাষ্ট্ৰপতিয়ে নিজৰ ইচ্ছামতে তেওঁ এজন প্ৰধানমন্ত্ৰী নিয়োগ কৰিব তেওঁ পাৰে এইটো কয় ৰাষ্ট্ৰপতিৰ স্ববিচাৰ ক্ষমতা বা ইংলিছত কয় ডিসক্ৰিশনাৰী পাৱাৰ তাৰ বাহিৰে আৰু সেইটো তেওঁ কৰিব কেতিয়া যদি তেওঁৰ মনত ভাৱ হয় যে এই নেতাজনক আমি যদি আনো বা চৰকাৰ গঠন কৰিবলৈ কওঁ তেতিয়াহ'লে সংসদৰ মজিয়াত বাকীবিলাক সদস্যৰ ছাপোৰ্ট পাব অনাস্থা প্ৰস্তাৱ তেওঁৰ বিৰুদ্ধে নুঠে গতিকে আদাৰৱাইজ যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে সেই দলটোৰ নেতাজনক তেওঁ চৰকাৰ গঠন কৰিবলৈ মাতিবলৈ বাধ্য তেওঁ তাৰ বাহিৰে অন্য একো কৰিব নোৱাৰে এতিয়া প্ৰশ্ন উঠিলে যে প্ৰধানমন্ত্ৰীৰ কাল কিমান বছৰ হোৱাট ইজ দ্য 10 ইয়াৰ তেওঁ কেইবছৰ থাকিব যদিও সাংবিধানিক মতে আমি কওঁ যে 5 বছৰ কিন্তু বেসিক্যালি তেওঁ ক্ষমতাত থাকিব যেতিয়ালৈকে তেওঁ সংসদৰ মজিয়াত তেওঁৰ ছাপোৰ্ট থাকে যি মুহূৰ্তত তেওঁৰ ওপৰত অনাস্থা প্ৰস্তাৱ অনা হয় বা তেওঁ মন্ত্ৰী পৰিষদ ত্যাগ কৰিবলগীয়া হয় তেতিয়াহ'লে তেওঁ পদত্যাগ কৰিবলগীয়া হয় দ্বিতীয় প্ৰশ্নটো আহিল যে তেওঁৰ বয়স কিমান হ'ব লাগে সংসদৰ সদস্য হ'বলৈ আমাৰ ভাৰতবৰ্ষত তেনেকুৱা কোনো কথা নাই ৰাজীৱ গান্ধী আটাইতকৈ ইয়াংগেষ্ট প্ৰাইম মিনিষ্টাৰ আছিলে তেওঁ প্ৰাইম মিনিষ্টাৰ হোৱাৰ সময়ত তেওঁৰ বয়স আছিলে মাত্ৰ 45 বছৰ ঠিক সেইদৰে জনতা পাৰ্টিৰ নেতা মোৰাৰজী দেশাই যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছিলে তেতিয়া তেওঁৰ বয়স 80ৰ ওপৰত আছিলে গতিকে আমাৰ সংবিধানত বয়স কিমান হ'ব লাগে বা এজন ব্যক্তিয়ে কেইবাৰ ইলেকশ্যন খেলিব পাৰে তেনেকুৱা কোনো ধৰণৰ কথা আমাৰ সংবিধানত উল্লেখ নাই যেতিয়ালৈকে হেলথে পাৰ্মিট কৰে আৰু যেতিয়ালৈকে তেওঁ জনসাধাৰণৰ ছাপোৰ্ট পাই থাকে তেতিয়ালৈকে তেওঁ ইলেকশ্যন কণ্টেষ্ট কৰি যাব পাৰিব এতিয়া এজন ব্যক্তি আমি আগতেও কৈছোঁ যে সংসদত ৰাজ্যসভা আৰু বিধানসভা লৈ পেলাই সংসদ গঠন কৰা হৈছে তেতিয়াহ'লে আমাৰ প্ৰধানমন্ত্ৰীজন কোনখন সদনৰ সদস্য হ'ব লাগে
সেইটো কোনো ধৰণৰ কথা নাই, কিন্তু এটা পৰম্পৰা হৈ গৈছে যে প্ৰধানমন্ত্ৰী সাধাৰণতে লোকসভাৰ সদস্য হ'ব লাগে। ইয়াতো আমাৰ উদাহৰণ আছে, ইন্দিৰা গান্ধী যেতিয়া প্ৰথমবাৰ নিৰ্বাচিত হৈ আহিছিলে তেতিয়া তেওঁ ৰাজ্যসভাৰ সদস্য আছিলে। তেতিয়া তেওঁ ৰাজ্যসভাৰ পদ এৰি দিলে আৰু তাৰপিছত তেওঁ লোকসভাৰ পৰা নিৰ্বাচন কৰি তেওঁ সদস্য হ'ল। আৰু এটা প্ৰশ্ন উঠে যে যদি তেওঁ এজন ব্যক্তিক কোনো এটা সদনৰ সদস্য নহয়, তেতিয়াহ'লে তেওঁ প্ৰধানমন্ত্ৰী হ'ব পাৰিবনে? প্ৰধানমন্ত্ৰী হ'ব পাৰিব, কিন্তু সংবিধান মতে তেওঁ 6 মাহৰ ভিতৰত কোনো এটা সমষ্টিৰ পৰা নিজকে নিৰ্বাচন কৰি আনিব লাগিব, নিৰ্বাচিত হৈ আহিব লাগিব। যদি কিবা কাৰণে তেওঁ নিৰ্বাচিত হৈ অহা নাই, তেতিয়া বা হাৰিলে, তেতিয়াহ'লে তেওঁ পদটো এৰি দিব লাগিব। গতিকে ভাৰতীয় সংবিধানে প্ৰধানমন্ত্ৰীক নিয়োগৰ ক্ষেত্ৰত এই গোটেই বস্তুখিনি উল্লেখ কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী কিছুমান ক্ষমতা বা কিছুমান পাৱাৰ্ছ এণ্ড ফাংচনছ আছে, যিহেতু তেওঁ দেশখনৰ দায়িত্ব লয়, তেওঁ দেশখনৰ মুৰব্বী। গতিকে এতিয়া আমি চাওঁ যে তেওঁ কেনেকুৱা ধৰণৰ কাৰ্যকলাপ বা তেওঁ কি কাম তেওঁ পালন কৰিবলগীয়া হয়। পোনপ্ৰথমে তেওঁ কি কৰিব লাগিব, যেতিয়া তেওঁক চৰকাৰ গঠন কৰিবলৈ তেওঁক নিয়োগ কৰা হ'ল, ৰাষ্ট্ৰপতিয়ে যেতিয়া তেওঁক এপইণ্ট কৰিলে, তেতিয়া তেওঁ পোনপ্ৰথম কামটো হৈছে কি যে তেওঁ মন্ত্ৰী পৰিষদখন গঠন কৰিব লাগিব। মন্ত্ৰী পৰিষদ মানে কি, যে তেওঁ কাৰ লগত প্ৰশাসন চলাব। প্ৰথম কথাটো হৈছে কি যে এইটো সম্পূৰ্ণ তেওঁৰ নিজৰ ওপৰত কথা যে তেওঁ মন্ত্ৰী পৰিষদৰ চাইজটো কিমান হ'ব। কোনোবা প্ৰধানমন্ত্ৰী হয়তো বহুত ডাঙৰ মন্ত্ৰী পৰিষদ বিচাৰিব পাৰে, কোনোবাই হয়তো সৰু বিচাৰিব পাৰে, সেইটো সম্পূৰ্ণৰূপে প্ৰধানমন্ত্ৰীজনৰ ওপৰত। নিৰ্বাচন হৈ অহাৰ পিছত তেওঁ প্ৰথমতে মন্ত্ৰী পৰিষদ তেওঁ গঠন কৰিব লাগিব। মন্ত্ৰী পৰিষদৰ চাইজটো কিমান হ'ব সেইটো তেওঁ নিজে নিৰ্ধাৰণ কৰিব। তাৰপিছত কথাটো হ'ল যে তাত কোনে কি কাম কৰিব। গতিকে মন্ত্ৰী পৰিষদ গঠন কৰাটো তেওঁৰ মেইন কাম। মন্ত্ৰী পৰিষদ গঠন কৰোঁতে তেওঁ বহুতটা দিশ চাব লাগিব, যে ভাৰতবৰ্ষৰ 4টা প্ৰান্তৰ ইয়াত ভালকৈ প্ৰতিনিধিত্ব হৈছেনে নাই, মহিলাসকল ৰেপ্ৰেজেণ্টেড হৈছেনে নাই, বা বেলেগ বেলেগ যিবিলাক ভাষিক গোষ্ঠী আছে বা যিবিলাক ধৰ্মীয় গোষ্ঠী আছে, এই গোটেইবিলাক ইয়াত ভালকৈ প্ৰতিনিধিত্ব পাইছেনে নাই। কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে এই বেলেগ বেলেগ ঠাইৰ পৰা বেলেগ বেলেগ ষ্ট্ৰাটাৰ পৰা যেতিয়া বেলেগ বেলেগ মানুহে আহি পেলাই মন্ত্ৰী পৰিষদ গঠন কৰে, সেইবিলাকৰ মাজত কিন্তু ইউনিফিকেশ্যন বা ইউনিটিটো ৰখাটো প্ৰধানমন্ত্ৰীৰ মেইন কাম। কাৰণ বেলেগ বেলেগ ফালৰ পৰা আহি মানুহে বেলেগ বেলেগ ধৰণেৰে বিচাৰ বিশ্লেষণ বা তেওঁলোকে কৰিব পাৰে, তেতিয়াহ'লে কিন্তু মন্ত্ৰীসভাখন চলাই নিয়াত বা টানি নিয়াত তেওঁৰ অসুবিধা হ'ব। গতিকে এই হেটাৰ'জেনিয়াছৰ মাজত যিটো ডাইভাৰ্চিটি, সেই ডাইভাৰ্চিটিটোৰ মাজত তেওঁ একতা আনিব লাগিব, আৰু সেইটোৱে হৈছে তেওঁৰ মেইন কাম, যে তেওঁ প্ৰথমেই মন্ত্ৰী পৰিষদটো গঠন কৰি ল'ব লাগিব। আৰু এই মন্ত্ৰী পৰিষদ গঠন কৰি পেলাই তেওঁ সকলোকে এডাল এনাজৰে বান্ধি পেলাই তেওঁ সংসদ চলাই নিব তেওঁ লাগিব। যিসকল ব্যক্তিক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে, তাৰমানে যি মন্ত্ৰী পৰিষদ প্ৰথমতে প্ৰাইম মিনিষ্টাৰে চিলেকশ্যন কৰি দিয়ে, প্ৰাইম মিনিষ্টাৰে চিলেকশ্যন কৰি দিয়াৰ পিছত ৰাষ্ট্ৰপতিয়ে তেওঁলোকক এপইণ্টমেণ্ট দিয়ে। এপইণ্টমেণ্ট হৈ যোৱাৰ পিছত নেক্সট পৰ্যায়টো আহিল যে তেওঁলোকৰ মাজত দপ্তৰ বিতৰণ। দপ্তৰ বিতৰণ মানে কি, যে কাক কি পৰ্যায়ৰ কামখিনি দিব, কোনে কি কাম কৰিব। এইখিনিতে এটা কথা মনত ৰাখিব আমি লাগে যে মন্ত্ৰীসকলৰ মাজত যেতিয়া চৰকাৰে প্ৰধানমন্ত্ৰীৰ দপ্তৰবোৰ বিতৰণ কৰিব, তেতিয়াও আকৌ তেওঁ কেইবাটাও বস্তু চাব লাগিব। এটাটো হৈছে কি, যে যদি সংসদৰ বা মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ মাজত খুব ছিনিয়ৰ মেম্বাৰ আছে, সেই ছিনিয়ৰ মেম্বাৰজনক কোনটো যদি তেওঁ বিচাৰে কিবা এটা পোষ্ট, তেতিয়াহ'লে তেওঁ দিবলগীয়া হয়। যেনেকৈ ইন্দিৰা গান্ধীৰ সময়ত মৰাৰজী দেশায়ে এডুকেশ্যন ডিপাৰ্টমেণ্টটো বিচাৰিছিলে। গতিকে তেওঁৰ বয়স, তেওঁৰ অভিজ্ঞতা এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি ইন্দিৰা গান্ধীয়ে তেওঁক সেই পোষ্টটো দিছিলে। এইটো সম্পূৰ্ণ প্ৰধানমন্ত্ৰীৰ ওপৰত কথা যে তেওঁক কাক কি পোষ্ট দিব। গতিকে তেওঁ এটা কথাই চাব লাগিব যে সেই যিটো বিভাগ এজন ব্যক্তিয়ে চলাব, সেই বিভাগটো চলাব পৰা তেওঁৰ উপযোগিতা বা অৰ্হতাখিনি আছেনে নাই। বা কেতিয়াবা এনেকুৱা হয় যে দিব নোখোজিলেও হয়তো সেই মানুহজনৰ ব্যক্তিত্ব বা সেই মানুহজনৰ সেই সমষ্টিটোত যিটো তেওঁৰ প্ৰভাৱ বা তেওঁৰ নিজৰ যিটো এক্সপাৰ্টাইজ নলেজ, এইখিনি বস্তু থকাৰ কাৰণে
তেওঁ হয়তো তেওঁক সেই পোষ্টটো দিবলগীয়া হয় বা হ'ব পাৰে গতিকে তেওঁৰ ইচ্ছামতে যদিও কৰে তেওঁ এই ক্ষেত্ৰত বা এই দিশবিলাকত তেওঁ চকু দিবলগীয়া হয় তেওঁ কেতিয়াবা দৰকাৰ পৰিলে কোনোবা এজনে কিবা এটা বিচাৰিছে কাৰণে যে দিব সেইটো নহয় কেতিয়াবা আকৌ তেওঁক কোনোবাই বিচাৰিলেও তেওঁ নিদিব পাৰে তেওঁ যদি ভাবে যে এইটো তেওঁ চৰকাৰ এই পৰ্টফলিঅ'টো কোনোবা এজন ব্যক্তিক দিয়াটো সমীচীন নহয় বা যুক্তিপূৰ্ণ হোৱা নাই তেতিয়াহ'লে তেওঁ নিদিয়াকৈও থাকিব পাৰে তাৰপিছত যেতিয়া মন্ত্ৰী পৰিষদ গঠন কৰা হ'ল তাৰপিছত তেওঁ আকৌ কি কৰিব লাগিব তাত তেওঁ সভাপতিত্ব কৰিব লাগিব তেওঁ মন্ত্ৰী পৰিষদৰ সভানেত্ৰী বা তেওঁ সভাপতিত্ব কৰিব লাগিব তেওঁৰ যিবিলাক বিষয়বস্তু তাত আলোচনা কৰা হয় সেইবিলাক তেওঁক কেন্দ্ৰ কৰি হ'ব তেওঁক ওফৰাই পেলাই বা তেওঁক আঁতৰাই থৈ পেলাই মন্ত্ৰী পৰিষদত কোনো ডিচিশ্যন হ'ব নোৱাৰে যি ডিছকাশ্যনছ হয় তাত তেওঁ ভাগ পাব লাগিব আৰু এওঁৰ নিৰ্দেশন মতেহে ডিছকাশ্যনছবিলাক হ'ব তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে যিকোনো এটা বিষয়ৰ ওপৰত আলাপ আলোচনা কৰিবৰ কাৰণে তেওঁলোকক সুবিধা দিয়ে তেওঁলোকক চান্স দিয়ে আৰু যদি কিবা কাৰণে মনোমালিন্য হয় তেতিয়াহ'লে তেওঁলোকক এই মন্ত্ৰী পৰিষদে সেই মনোমালিন্যখিনি গুচাবৰ কাৰণে বা নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকক আদেশ দিব পাৰে কাৰণ প্ৰধানমন্ত্ৰীক অৱমাননা কৰি পেলাই কোনো মন্ত্ৰীয়ে চলিব নোৱাৰে দৰকাৰ পৰিলে প্ৰধানমন্ত্ৰীয়ে সেই মন্ত্ৰীক পদচ্যুত কৰি দিব পাৰে ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী হ'ল কি সংখ্যাগৰিষ্ঠতা দলৰ নেতা এখন ৰাজ্য চলাবলৈ যাওঁতে মই অলৰেডি কৈছোঁ যে ভাৰতবৰ্ষৰ নিচিনা এখন দেশ কিহৰ ওপৰত ভিত্তি কৰা হৈছে দলীয় ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে গতিকে দলটোৰ নেতৃত্ব তেওঁ যেনেকৈ সংসদৰ নেতৃত্ব প্ৰধানমন্ত্ৰীয়ে ল'বলগীয়া হৈছে তেনেকৈ দলটোৰ নেতৃত্বও তেওঁ ল'ব লাগিব গতিকে দলটোৰ উত্থান পাথান গোটেইখিনি প্ৰধানমন্ত্ৰীৰ ওপৰতে নিৰ্ভৰ কৰে বা সেই নেতাজনৰ ওপৰত নিৰ্ভৰ কৰে সাধাৰণতে নেতাজনকেতো প্ৰধানমন্ত্ৰী পতা হৈছে গতিকে তেওঁ প্ৰধানমন্ত্ৰী এজন ক্ষমতাত অধিষ্ঠিত হৈ থাকিব কেতিয়া যেতিয়ালৈকে দলৰ আস্থা তেওঁৰ ওপৰত থাকিব গতিকে দলৰ আস্থা হেৰুৱাবলৈ হ'লে তেতিয়াহ'লে তেওঁ সংসদৰ মজিয়াত বৰ্তি থকাটো তেওঁৰ কাৰণে অসুবিধাজনক হৈ পৰিব গতিকে তেওঁ নেতা হিচাপে দলটোক গঠন কৰা দলৰ সদস্যসকলক একগোট কৰি ৰখা আৰু যিবিলাক সংসদীয় কাম কাজ কৰিবলৈ হাতত লয় সেইবিলাক দলে ইমপ্লিমেণ্ট কৰিছেনে নাই সেইবিলাক গোটেই চোৱা চিতাটো তেওঁৰ দায়িত্ব তাৰোপৰি তেওঁ শাসন ব্যৱস্থাৰ পৰিচালক এতিয়া আমাৰ যিটো শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাত আমাৰ কি হৈছে আমি এটা কেবিনেট ছিষ্টেমৰ ব্যৱস্থা কৰিছোঁ আৰু এই কেবিনেট ছিষ্টেমত কি হৈছে মন্ত্ৰীসকলক ইণ্ডিপেণ্ডেণ্ট মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে কিন্তু ইণ্ডিপেণ্ডেণ্ট মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হ'লেও এই বেলেগ বেলেগ বিভাগবিলাকে সমন্বয়তা ৰাখি কাম কৰিছেনে নাই সেইটো চোৱাটো প্ৰধানমন্ত্ৰীৰ মেইন কাম বা মেইন লক্ষ্য গতিকে তেওঁ মন্ত্ৰী পৰিষদে কাম কাজবিলাক ভালকৈ কৰিছেনে নাই এইটো চোৱা চিতা কৰাটো হৈছে তেওঁৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য মন্ত্ৰী পৰিষদৰ সদস্যসকলক তেওঁ বিভিন্ন বিষয়বস্তুৰ ওপৰত তেওঁ নিৰ্দেশ দিব পাৰে যে তেওঁলোকক কাম কাজ কৰিবৰ কাৰণে নিৰ্দেশ দিব পাৰে আদেশ দিব পাৰে আৰু প্ৰধানমন্ত্ৰীয়ে যেতিয়া কিবা এটা কাম কৰিবলৈ নিৰ্দেশ বা আদেশ দিয়ে তেতিয়া এই মন্ত্ৰীসকলে এই গোটেই বস্তুখিনি কিন্তু মানিব লাগিব বা সেই কামটো তেওঁলোকে কৰিব লাগিব প্ৰধানমন্ত্ৰী অকল জাতিৰ নেতাই নহয় বা তেওঁ অকল সংসদৰ নেতাই নহয় তেওঁ লোকসভাৰো নেতা লোকসভাৰ যিবিলাক কাৰ্যকলাপ আমি অলৰেডি আগৰ ক্লাছত ডিছকাছ কৰিছোঁ যে লোকসভাই বিভিন্ন ধৰণৰ কাম কাজ হাতত লয় তেওঁলোকৰ প্ৰশাসনীয় কাম কাজ আছে আইন প্ৰণয়ন কৰাৰ কাম কাজ আছে আৰ্থিক কাম কাজ আছে বা অৰ্থনৈতিক সংক্ৰান্তত কিছুমান কাম কাজ তেওঁলোকে কৰে গতিকে এই গোটেই বস্তুবিলাক চলাই নিয়াত প্ৰধানমন্ত্ৰীৰ মেইন হাত বা মেইন ভূমিকা আছে বুলি আমি ক'ব লাগিব সংসদত তেওঁ সংখ্যাগৰিষ্ঠতাৰ দলৰ নীতিসমূহক তেওঁ সমৰ্থন কৰিব লাগিব সংসদৰ মজিয়াত যেতিয়া তেওঁৰ দলে কিবা এটা নীতি উত্থাপন কৰিছে তেতিয়াহ'লে তেওঁ সেইটো ছাপোৰ্ট কৰিব লাগিব আৰু তেওঁক বিৰোধী দলে বা বিৰোধী পক্ষই তেওঁক সেই নীতিবিলাকক লৈ কেন্দ্ৰ কৰি পেলাই তেওঁক বিভিন্ন ধৰণেৰে সমালোচনা কৰিব পাৰে আৰু যেতিয়া সমালোচনা কৰিব তেতিয়া সেই সমালোচনাৰ প্ৰত্যুত্তৰ তেওঁ ভালকৈ দিব পাৰিব লাগিব যে তেওঁ কিহৰ কাৰণেনো তেনেকুৱা ধৰণৰ নীতি এটা গ্ৰহণ কৰিলে বা সেই নীতিটোৰ
পৰা ভাৰতবৰ্ষৰ নিচিনা এখন দেশৰ কি লাভ হ'ব বা কিবা এটা পাৰ্টিকুলাৰ নীতি তেওঁলোকে কিয় গ্ৰহণ কৰিব খোজা নাই বা সেই নীতিটো গ্ৰহণ কৰিলে ভাৰতবৰ্ষৰ কি লোকচান হ'ব তেওঁ কনভিনচিং উত্তৰ তেওঁ যিটো বিৰোধী দল সেই বিৰোধী দলক তেওঁ দিব পাৰিব লাগিব যদি সংসদত কোনো মন্ত্ৰীৰ ওপৰত প্ৰশ্ন উঠে বা তেওঁ কাৰ্যকালৰ ওপৰত উত্তৰ উঠে তেতিয়াহ'লে যদি মন্ত্ৰীজনে সন্তোষজনক উত্তৰ দিব পৰা নাই তেতিয়াহ'লে প্ৰধানমন্ত্ৰীয়ে সেই উত্তৰ দিব লাগিব কাৰণ আমাৰ ইয়াত আমাৰ সংবিধানত এটা কনচেপ্ট আছে কালেক্টিভ ৰেছপন্সিবিলিটি সমূহীয়া দায়িত্ব ইয়াৰ বস্তুটো অৰ্থটো এইটোৱে হৈছে যে যদিও আমি প্ৰধানমন্ত্ৰীক এটা উচ্চ পেডেলত ৰাখিছোঁ বা পজিশ্যনত ৰাখিছোঁ কিন্তু তেওঁ সকলোবিলাকৰ এটা সমন্বয়তা ৰাখি পেলাইহে তেওঁ কাম কাজবিলাক কৰিব লাগিব গতিকে সকলো সদস্যৰ বা সকলো মন্ত্ৰীৰ কাম কাজৰ ওপৰত তেওঁ নিয়ন্ত্ৰণ থাকিব লাগিব যদি কোনোবা মন্ত্ৰীয়ে ভালকৈ কাম কাজ কৰিব পৰা নাই তেতিয়াহ'লে তেওঁ কিন্তু সমানে দায়ী তেওঁ তেতিয়া এইটো মোৰ বিভাগ নহয় বা মই কৰা নাই মুখেই কৰিছে এই বুলি কৈ পেলাই তেওঁ হাত সাৰিব নোৱাৰে গতিকে যেহেতু আমি কালেক্টিভ ৰেছপন্সিবিলিটিৰ ওপৰত ভিত্তি কৰি কাম কৰোঁ গতিকে প্ৰধানমন্ত্ৰীয়ে বাকী মিনিষ্টাৰৰ কামৰ কাৰণে তেওঁ দায়িত্ব বা তেওঁ দায়বদ্ধ তেওঁ কৰা হয় প্ৰধানমন্ত্ৰীয়ে যিকোনো বিষয়ে চৰকাৰৰ নেতা হিচাপে স্পষ্টীকৰণ দিব পাৰে গতিকে তেওঁ যেহেতু চৰকাৰৰ নেতা গতিকে তেওঁক যদি কোনোবাই কিবা স্পষ্টীকৰণ বিচাৰে তেতিয়াহ'লে তেওঁ সেই স্পষ্টীকৰণটো দিব পাৰিব লাগিব নিয়োগ ক্ষেত্ৰতো তেওঁৰ কিছুমান ক্ষমতা আছে নিয়োগ ক্ষেত্ৰত কেনেকুৱা ক্ষমতা আছে তেওঁ মন্ত্ৰীসভাৰ সদস্যসকলক তেওঁ মনোনীত কৰে আৰু এই ক্ষেত্ৰত তেওঁ খুব গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও আমি কওঁ যে ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে কিন্তু বেচিকেলি কাৰ লগত তেওঁ কাম কৰিবলৈ বিচাৰিছে বা তেওঁনো মন্ত্ৰীসভাত তেওঁ কাক ল'ব বিচাৰিছে বা মন্ত্ৰী পৰিষদত তেওঁ কাক ল'ব বিচাৰিছে এই গোটেইখিনি বস্তু তেওঁৰ ওপৰত আছে গতিকে তেওঁৰ এটা বিশেষ কাম হৈছে কি যে তেওঁ মন্ত্ৰী পৰিষদখন গঠন কৰি আকৌ তাৰ পৰা কেইজনমান সদস্যক তেওঁ মন্ত্ৰীসভাৰ সদস্য হিচাপে লৈ পেলাই তেওঁ ভাৰতীয় প্ৰশাসন তেওঁ চলাই নিব লাগিব তাৰোপৰি প্ৰধানমন্ত্ৰী হৈছে জাতিৰ নেতা তেওঁ অকল দলটোৰ নেতাই নহয় তেওঁ অকল সংসদৰ নেতা বা তেওঁ অকল লোকসভাৰ নেতাই নহয় তেওঁ গোটেই জাতিখনক ৰেপ্ৰেজেণ্ট কৰিছে যেতিয়া তেওঁ এটা কথা ক'ব প্ৰধানমন্ত্ৰীৰ চেয়াৰৰ পৰা যেতিয়া এটা কথা ক'ব সেইটো গোটেই দেশখনৰ কাৰণে প্ৰযোজ্য হৈ পৰে বা গোটেই দেশখনৰ কাৰণে সেইটো এপ্লিকেবল বা ইমপ্লিমেণ্ট কৰিব পৰা গৈছে গতিকে তেওঁ জনসাধাৰণৰ সৈতে সম্পৰ্ক ৰাখিব লাগিব তেওঁ যিবিলাক কাম কৰিছে তেওঁ সেইবিলাক জনসাধাৰণৰ আগত দাঙি ধৰিব লাগিব তেওঁক জনসাধাৰণে বিভিন্ন উপায়েৰে প্ৰশ্ন কৰিব পাৰে বা তেওঁৰ কাম কাজত যদি অসন্তুষ্ট হৈছে তেতিয়াহ'লে কিন্তু জনসাধাৰণে তেওঁক নিয়ন্ত্ৰণ কৰিব পাৰে নিয়ন্ত্ৰণটো কেনেকৈ কৰিব যে যদি কোনোবা এজন নেতা বা সেই নেতাজনে দলটোৰ কাম কাজত জনসাধাৰণ সন্তুষ্ট হোৱা নাই তেতিয়াহ'লে পিছৰ নিৰ্বাচনত তেওঁলোকক ভোট নিদিবও পাৰে গতিকে জনসাধাৰণৰ লগত তেওঁলোকৰ এটা যোগাযোগ থাকিব লাগিব কাৰণ জনসাধাৰণ আজিৰ বৰ্তমান যুগত যদিও আমাৰ ইনডাইৰেক্ট ডেমক্ৰেচি আছে আৰু আমি প্ৰতিনিধি বাছি পেলাই তেওঁলোকক ক্ষমতা দি পেলাই আমাৰ প্ৰশাসন চলাই নিবলৈ দিছোঁ যিহেতু সকলো মানুহে ক্ষমতাত বা পাৱাৰ বা চৰকাৰ চলোৱাৰ প্ৰক্ৰিয়াটো প্ৰতি মুহূৰ্ততে চাই থাকিব নোৱাৰে বা চাই নাথাকে কিন্তু আমাৰ কথাটো হৈছে কি যে তেওঁ যেতিয়া এই কামখিনি প্ৰধানমন্ত্ৰীয়ে কৰিছে গতিকে তেওঁ এখন ৱেলফেয়াৰ ষ্টেটৰ এখন গণতান্ত্ৰিক ষ্টেটৰ নেতা হিচাপে তেওঁ জনসাধাৰণৰ অসুবিধাসমূহ বা জনসাধাৰণে কি বিচাৰিছে বা কেনেকৈ প্ৰশাসন বিচাৰিছে এই গোটেই দিশটো তেওঁ চোৱা চিতা কৰি থাকিব লাগিব দৰকাৰ পৰিলে কাৰণ আমাৰ ইয়াত আল্টিমেট পাৱাৰটো কাৰ হাতত আছে জনসাধাৰণৰ হাতত আছে গতিকে জনসাধাৰণে যদি কিবা কাৰণে উপলব্ধি কৰিছে যে এজন সংসদ নেতা হিচাপে তেওঁ প্ৰশাসন ভালকৈ চলাব পৰা নাই বা জনসাধাৰণে যিবিলাক বস্তু বিচাৰিছে সেই বস্তুবিলাক তেওঁ দিব পৰা নাই তেতিয়াহ'লে আমাৰ হাতত আটাইতকৈ ডাঙৰ অস্ত্ৰপাত কি হ'ল যে নেক্সট নিৰ্বাচনত আমি তেওঁক ভোট নিদিওঁ গতিকে ভোট নাপালে তেওঁ হাৰি যাব গতিকে তেওঁ জাতিৰ নেতা হিচাপে তেওঁ কৰণীয় কামখিনি তেওঁ কৰি যাব লাগিব তেওঁ জনসাধাৰণৰ লগত তেওঁ যোগাযোগ ৰাখিব লাগিব তেওঁ জনসাধাৰণৰ তেওঁৰ লগত সংস্পৰ্শত থাকিব পাৰিব লাগিব আৰু তেওঁ কি বিচাৰিছে কেনেধৰণে বিচাৰিছে সেইখিনি তেওঁ পাব লাগিব ৰাষ্ট্ৰপতিৰ লগত তেওঁ যোগাযোগ আছে তেওঁ হৈছে মাধ্যম মিডিয়াম কেবিনেটে ডাইৰেক্ট ৰাষ্ট্ৰপতিক লগ ধৰিব নোৱাৰে বা কেবিনেটৰ বা সংসদৰ বা মন্ত্ৰী পৰিষদে তেওঁক ডাইৰেক্টলি ৰাষ্ট্ৰপতিক লগ ধৰিব নোৱাৰে তেওঁ সদায়
প্ৰধানমন্ত্ৰীৰ মাধ্যমেৰে যাব লাগিব সো প্ৰধানমন্ত্ৰী হৈছে ভায়া মিডিয়া তাৰ উপৰি সংসদ মন্ত্ৰী পৰিষদৰ বা কেবিনেটৰ যিবিলাক সিদ্ধান্ত হয় সেই সিদ্ধান্তবিলাক প্ৰধানমন্ত্ৰীক জনোৱা হয় আৰু প্ৰধানমন্ত্ৰীয়ে সেইবিলাক ৰাষ্ট্ৰপতিক জনায় গতিকে ৰাষ্ট্ৰপতিয়ে ইয়াৰ উপৰি ৰাষ্ট্ৰপতিয়ে যদি বিশেষ আৰু কিবা ইনফৰমেশন প্ৰধানমন্ত্ৰীৰ পৰা জানিব বিচাৰে তেতিয়াহলে প্ৰধানমন্ত্ৰীক সুধি পঠিয়াব পাৰে আৰু সুধি পঠিয়ালে প্ৰধানমন্ত্ৰীয়ে সেই প্ৰশ্নটোৰ উত্তৰ বা সেই ডকুমেন্টছ তেওঁ দিব লাগিব আৰু তেওঁ যদি ৰাষ্ট্ৰপতিয়ে কোনোবা এজন মিনিষ্টাৰৰ কিবা এটা ডিপাৰ্টমেন্টৰ কিবা এটা ইনফৰমেশন বিচাৰে তেতিয়াহলেও সেই ডক্টৰটোৰ ইনফৰমেশনো তেওঁলোকে দিব লাগিব গতিকে প্ৰধানমন্ত্ৰী হৈছে যোগাযোগ সূত্ৰ গতিকে কেবিনেটে ডাইৰেক্টলি বা পৰিষদে ডাইৰেক্টলি ৰাষ্ট্ৰপতিৰ লগত যোগাযোগ কৰিব নোৱাৰে গতিকে প্ৰধানমন্ত্ৰীৰ মাধ্যমেৰেহে তেওঁলোক যাব পাৰিব তাৰোপৰি প্ৰধানমন্ত্ৰী হৈছে দেশৰ আমাৰ যিটো বৈদেশিক সম্পৰ্কৰ লিডাৰ বা নেতা ইনফ্যাক্ট ভাৰতৰ আমাৰ যিটো বৈদেশিক পলিচি নিশ্চয় তোমালোকে জানা বৈদেশিক পলিচি মানে কি ফৰেন পলিচি মানে কি যে এখন দেশে আন এখন দেশৰ লগত কেনেকুৱা সম্পৰ্ক ৰাখিব নে সম্পৰ্ক নাৰাখিব আজিকালি বৰ্তমান যুগত কোনো এখন দেশে নিজস্বভাৱে থাকিব নোৱাৰে ইখন দেশৰ লগত সিখন দেশৰ সম্পৰ্ক আছে গতিকে সেই সম্পৰ্ক থাকোতে কি হ'ব পাৰে কেনেকুৱা ধৰণৰ সম্পৰ্ক ভাল সম্পৰ্ক বেয়া সম্পৰ্ক আমাৰ এইবিলাক আমি কেনেকৈ কি মাধ্যমেৰে চলাইছে এইবিলাক আমি কূটনৈতিক বা ডিপ্ল'মেটিক মাধ্যমেৰে আমি এইবিলাক চলাই নিছোঁ গতিকে ভাৰতবৰ্ষৰ নিচিনা এখন দেশত এই সম্পৰ্কটো ফৰেন পলিচি এফেয়াৰ্ছৰ গোটেই তত্ত্বাৱধানটো কাৰ হাতত থাকে প্ৰধানমন্ত্ৰীৰ হাতত থাকে ইনফ্যাক্ট জৱাহৰলাল নেহৰুক আমি ক'ব পাৰোঁ কি যে আৰ্কিটেক্ট অফ ইণ্ডিয়াছ ফৰেন পলিচি তেওঁ এটা আৰ্হি দি থৈ গৈছিল যিটোৰ ওপৰত বা যিটোৰ ভিত্তিত এতিয়া আমাৰ ফৰেন পলিচিবিলাক ৰচনা কৰা হৈছে সেইটো এটা বেলেগ দিশ আমাৰ ইয়াত কথাটো হৈছে কি যে প্ৰধানমন্ত্ৰীয়ে ফৰেন পলিচি ওপৰত তেওঁৰ হাত আছে তেওঁ ভাৰতৰ আভ্যন্তৰীণ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পলিচি ল'ব লাগে বা বাহ্যিক ক্ষেত্ৰত এক্সটাৰ্নেল স্ফিয়াৰ্ছত কেনেকুৱা ধৰণৰ সম্পৰ্ক ৰাখিব বিচাৰিছে সেইটো তেওঁৰ নিজৰ ওপৰত কথা গতিকে প্ৰধানমন্ত্ৰীয়ে কি কৰিব পাৰে তেওঁ যেতিয়া বিদেশৰ বা কোনো ফৰেন দেশৰ লগত যদি তেওঁ যোগাযোগ স্থাপন কৰিব বিচাৰিছে বা কিবা সম্পৰ্ক স্থাপন কৰিব বিচাৰিছে বা কাৰোবাৰ লগত বিচ্ছেদ কৰিব বিচাৰিছে তেতিয়াহ'লে সেইটো তেওঁ নিজেই কৰিব পাৰিব তেওঁ অন্যান্য দেশৰ লগত যিবিলাক চুক্তি হৈছে যদি কিবা কাৰণে কিবা বিদেশী চুক্তি সহি কৰা হৈছে তেতিয়াহ'লে এই চুক্তিবিলাক তেওঁ কেনেকৈ ইমপ্লিমেন্ট হৈছে বা ইমপ্লিমেন্ট কৰিব তেওঁ সেইটো চাব লাগিব গতিকে বিশ্বৰ দৰবাৰতো আমাৰ প্ৰধানমন্ত্ৰীৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে তেওঁ যিটো আৰ্হিত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা বা ৰাজনৈতিক প্ৰেক্ষাপটত চকু ৰাখি তেওঁ যিটো ধৰণেৰে ফৰেন পলিচি শেপ দিব সেই অনুপাতে আমি দেখিবলৈ পাম কি যে আমি ভাৰতবৰ্ষই বেলেগ ৰাজ্যৰ লগত বেলেগ দেশৰ লগত আমি কেনেকুৱা ধৰণৰ সম্পৰ্ক ৰাখিছোঁ বহুত সময়ত আমি এইটো উপলব্ধি কৰিছোঁ যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰে প্ৰায় আমি বেলেগ বেলেগ দেশৰ লগত আমাৰ সম্পৰ্ক আমাৰ ৰাছিয়াৰ লগত হওক আমেৰিকাৰ লগত হওক চাইনাৰ লগত হওক আমাৰ সম্পৰ্কটো ঠিক এটা সমান্তৰাল গতিত গৈ থকা নাই কোনোবা সময়ত ৰিলেশ্যনশ্বিপ ভাল হয় কোনোবা সময়ত ৰিলেশ্যনশ্বিপ বেয়া হয় আমি ফৰ্মাৰ যিখন USSR সেই USSRৰ লগত আমাৰ সম্পৰ্ক খুবেই ভাল আছিলে আৰু আমি সেই সময়ত বহুতবিলাক সহায় তেওঁলোকৰ পৰা পাইছিলোঁ হয়তো আৰম্ভণিৰ সময়ত আমেৰিকাৰ লগত সম্পৰ্ক ইমান নাছিল বেলেগ প্ৰাইম মিনিষ্টাৰ আহিল বেলেগ ধৰণে ব্যৱস্থা কৰিলে আৰু আল্টিমেটলি আমেৰিকাৰ লগত আমাৰ সম্পৰ্কটো আকৌ ভাল হ'ল গতিকে এইটো ডিপেণ্ড কৰে কোনখন দেশৰ লগত আমি কেনেকুৱা ধৰণৰ সম্পৰ্ক ৰাখিব বিচাৰিছোঁ এইটো গোটেইটো নিৰ্ভৰ কৰে প্ৰধানমন্ত্ৰীজনৰ ওপৰত গতিকে দেশৰ বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰতো তেওঁ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ পালন কৰি আহিছে গতিকে এতিয়া যদি আমি চালিজাৰি চাওঁ যে প্ৰধানমন্ত্ৰীৰ ভূমিকাটোনো কি যদি ভূমিকাৰ বিষয়ে আমি চাবলৈ যাওঁ তেতিয়া আমি কি দেখিম যে তেওঁ এটা খুব ডাঙৰ ৰোল প্লে কৰি আহিছে তেওঁ গোটেই দেশখনৰ প্ৰশাসন তেওঁ চলাইছে আৰু দেশৰ প্ৰশাসন চলাই পেলাই তেওঁ দেশখনক স্থিৰতা আনিবলৈ চেষ্টা কৰিছে তেওঁ বিভিন্ন সময়ত আইন প্ৰণয়ন কৰি পেলাই সেই আইনবিলাক সংসদৰ মজিয়াত সংখ্যাগৰিষ্ঠতা
দলৰ নেতা হিচাপে সেইবিলাক এপ্ৰুভ কৰে আনি পেলাই তেওঁ প্ৰশাসন চলাই নিছে আৰু তেওঁ কি কৰিছে তেওঁ এজন প্ৰাইম মিনিষ্টাৰ হ'বলৈ হ'লে তেওঁ প্ৰথম কথা জনপ্ৰিয়তা লাভ কৰিব লাগিব তেওঁ যদি জনসাধাৰণৰ মাজত জনপ্ৰিয়তাটো অৰ্জন কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ কেতিয়াও প্ৰশাসন ভালকৈ চলাই নিব নোৱাৰিব গতিকে তেওঁৰ কিছুমান বিশেষ যদিও আমাৰ সংবিধানত কোনো ধৰণৰ অৰ্হতা বা গুণৰ কথা উল্লেখ নাই আমি যদি ব্ৰিটিছ পাৰ্লিমেণ্টৰ ফালে চাওঁ তেতিয়া তাত আমি কিছুমান পইণ্টছ আমি দেখিবলৈ পাওঁ যেনেকৈ তেওঁলোকে কৈছে কি যে প্ৰাইম মিনিষ্টাৰ ব্ৰিটেইনৰ প্ৰাইম মিনিষ্টাৰজনৰ অৰেটৰী স্কিল থাকিব লাগিব যে তেওঁ ভাল ভাষণ দিব পাৰিব লাগিব বা প্ৰত্যেককে আইডেণ্টিফাই কৰিবৰ কাৰণে তেওঁলোকৰ কিছুমান ইয়াৰ্ডষ্টিক আছিলে কিছুমান লেণ্ডমাৰ্কছ আছিলে যেনেকৈ ধৰা মাৰ্গাৰেট থেচাৰে সদায় পাৰ্লৰ চেইন এডাল পিন্ধিছিলে আৰু তেওঁ সদায় এটা ডাঙৰ বেগ পাৰ্চ তেওঁ কেৰি কৰিছে খুব ডাঙৰ তেওঁক কোনোবা এজন সাংবাদিকে সুধিছিলে যে তুমি ইমান ডাঙৰ পাৰ্চটো কিয় কেৰি কৰা তেতিয়া তেওঁ কৈছিলে কি যে ইয়াতে মোৰ গোটেই দপ্তৰৰ বা গোটেই অফিচৰ নথিপত্ৰ আছে গতিকে মই যেতিয়া এঠাইৰ পৰা ইঠাইলৈ যাওঁ সেই সময়খিনি মই ৰাস্তা পদূলিলৈ চাই সময় খৰচ নকৰোঁ মই তেতিয়া সেই ডকুমেণ্টছবিলাক পঢ়ি যাম বা মোৰ নেক্সট যিখন মিটিঙৰ কাৰণে মই গৈ আছোঁ সেই মিটিংখনৰ বিষয়ে মই পঢ়ি যাম চাৰ্চিলৰ কি আছিলে তেওঁৰ এটা টুপি আছিলে আৰু তেওঁৰ মুখত সদায় এটা চিগাৰ লৈ ফুৰিছিলে কিন্তু ভাৰতবৰ্ষৰ সংবিধানত তেনেকুৱা কোনো ধৰণৰ আইডেণ্টিফিকেশ্যন নাই যদিও বহুতে ক'ব বিচাৰে যে জৱাহৰলাল নেহৰুৱে সদায় কোটৰ লেপলত এডাল গোলাপৰ কলি তেওঁ ৰাখিছিলে কিন্তু সেইবিলাক বস্তু হৈছে কি বাহ্যিক বস্তু এজন লিডাৰ হিচাপে ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশৰ এজন নেতা হিচাপে তেওঁৰ কিছুমান নিজৰ ৰাজনৈতিক অভিজ্ঞতা থাকিব লাগিব নহ'লে ভাৰতবৰ্ষৰ নিচিনা এখন দেশত য'ত ইমান বিভিন্ন ধৰণৰ লোক আছে ভাষিক গোষ্ঠীৰ লোক আছে ট্ৰাইবেলছ নন ট্ৰাইবেলছ বিভিন্ন ধৰণৰ আমাৰ মানুহ ইয়াত আছে ভাষিক গোষ্ঠী আছে ধৰ্মীয় গোষ্ঠী আছে সংখ্যালঘুসকল আছে এওঁলোকক চলাই ফুৰাই নিবলৈ হ'লে তেওঁ ডেফিনেটলি কিছুমান বিশেষ জ্ঞান তেওঁ থাকিব লাগিব অৰ্হতা থাকিব লাগিব তেওঁ দূৰদৰ্শিতা থাকিব লাগিব যদি দূৰদৰ্শিতা নাথাকে তেতিয়াহ'লে তেওঁ কাম কাজ কৰি নিব তেওঁ নোৱাৰিব তাৰোপৰি তেওঁ কি থাকিব লাগিব তেওঁ যিকোনো এটা কাম কাজ খুব সোনকালে বা দ্ৰুতগতিত কাম কাজবিলাক তেওঁ চলাই নিব পৰা হ'ব তেওঁ লাগিব গতিকে তেওঁ যদিও তেওঁৰ অসীম ক্ষমতা আছে তেওঁক বহুত ধৰণৰ ফ্ৰীডম দিয়া হৈছে কিন্তু তথাপিও আকৌ তেওঁ স্বেচ্ছাচাৰী হ'ব নোৱাৰে কাৰণ স্বেচ্ছাচাৰী এইকাৰণে হ'ব নোৱাৰে যে তেওঁ হৈছে জনসাধাৰণৰ প্ৰতিনিধি তেওঁক ক্ষমতা অপাৰ তেওঁ বহুত ধৰণৰ কাম কৰিবলৈ তেওঁক সুবিধা দিয়া হৈছে কিন্তু সেই ক্ষমতা তেওঁ কেতিয়াও অপব্যৱহাৰ কৰিব তেওঁ নোৱাৰে কাৰণ তেওঁ আল্টিমেটলি হৈছে কি জনসাধাৰণৰ প্ৰতিনিধি গতিকে জনসাধাৰণে তেওঁৰ ওপৰত চোকা দৃষ্টি ৰাখে তেওঁ যদি ভালকৈ কাম কৰিছে তেতিয়াহ'লে পিছৰ নিৰ্বাচনত তেওঁ আকৌ ভোট পাব গতিকে মই আগতেও কৈছোঁ যে জনসাধাৰণৰ হাতত এখন গণতান্ত্ৰিক দেশত ভোটটোৱে হৈছে ডাঙৰ অস্ত্ৰ গতিকে এটা চৰকাৰে যদি ভালকৈ প্ৰশাসন চলাই নিব পৰা নাই তেতিয়াহ'লে পিছৰ নিৰ্বাচনত হয়তো তেওঁ ভোট নিদিব গতিকে তেওঁ এই গোটেই বস্তুখিনি আগত ৰাখি তেওঁ সকলোৰে মাজত মিল ৰাখি তেওঁ একতা বজাই ৰাখি তেওঁ নিজৰ অভিজ্ঞতাৰে তেওঁৰ ৰাজনৈতিক অভিজ্ঞতা তেওঁৰ যিবিলাক তেওঁৰ ক্ষমতা তেওঁৰ যিবিলাক এক্সপিৰিয়েঞ্চ সেই গোটেইখিনি আগত হাতত লৈ পেলাই তেওঁ সকলোকে তেওঁ কি কৰিব লাগিব একগোট হৈ তেওঁ কাম কৰাব পাৰিব লাগিব এইখিনিতে এটা কথা মনত ৰাখিব লাগিব যে প্ৰধানমন্ত্ৰীক যদিও আমি এক ষ্টেপ ওপৰত ৰাখিছোঁ তেওঁ কিন্তু বাকী সদস্যৰ পৰা তেওঁ অকণো বেলেগ নহয় হি ইজ আ ষ্টাৰ হি ইজ আ মুন এমং দ্য ষ্টাৰ্ছ কিন্তু তেওঁ তাতকৈ বেলেগ নহয় তেওঁ বাকীবিলাক সদস্যক বা তেওঁ যদি মন্ত্ৰী পৰিষদ যিসকল আছে তেওঁলোকক যদি তেওঁৰ তলতীয়া বুলি ভাবিবলৈ হয় তেতিয়াহ'লে কিন্তু তেওঁ কাম কাজ কৰা তেওঁ অসুবিধা পাব তেওঁ জাষ্ট ষ্টেপ আহেড তেওঁ জাষ্ট লিডাৰ যোনে গোটেই প্ৰক্ৰিয়াটোক গাইডেঞ্চ দি পেলাই ভাৰতবৰ্ষৰ নিচিনা এখন দেশক যাতে সুন্দৰভাৱে চলাই নিব পাৰে তাৰ ব্যৱস্থা তেওঁ কৰি দিব লাগে গতিকে প্ৰধানমন্ত্ৰীৰ এটা খুবেই ষ্ট্ৰং ভূমিকা ভাৰতীয় সংসদীয় ব্যৱস্থাত আছে আৰু এই পাৱাৰটো তেওঁ কিয় পাইছে কাৰণ তেওঁ
প্ৰতিনিধিসকলে তেওঁক প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰিছে আৰু প্ৰত্যক্ষভাৱে নিৰ্বাচিত হোৱা এজন সদস্যৰ হাতত যথেষ্টখিনি ক্ষমতা থাকে এতিয়া আমি প্ৰধানমন্ত্ৰীৰ পাৱাৰ্ছ এণ্ড ফাংচনছখিনি আমি চালোঁ আৰু এইখিনিও আমি দেখিলোঁ যে প্ৰধানমন্ত্ৰীয়ে এই পাৱাৰ্ছ এণ্ড ফাংচনছখিনি কেনেকৈ প্ৰয়োগ কৰে গতিকে তেওঁক সহায় কৰিবৰ কাৰণে তেওঁৰ কি আছে এটা মন্ত্ৰী পৰিষদ লাগিব এই মন্ত্ৰী পৰিষদৰ দ্বাৰাহে তেওঁ এই কাম কাজখিনি তেওঁ চলাই নিয়ে গতিকে এই মন্ত্ৰী পৰিষদৰ পৰা আকৌ তেওঁ কি কৰে কেইজনমান ব্যক্তিক তেওঁ বাছি লয় যিজনক আমি মন্ত্ৰী সভা বুলি কওঁ বা কেন্দ্ৰীয় মন্ত্ৰী সভা বুলি কওঁ এই মন্ত্ৰী সভাৰ সদস্য সাধাৰণতে 15 বা 20 জনৰ ভিতৰত থাকে আৰু এই 15 জন বা 20 জনে আসলতে গোটেই দেশৰ যিবিলাক ৰীতি নীতি নিয়ম কানুন বনোৱা হয় এই 15-20 জনে সাধাৰণতে ডিসিশনটো লয় ইংলেণ্ডত আকৌ আৰু এটা বস্তু আছে হেতু কয় কিচেন ক্যাবিনেট এই কিচেন ক্যাবিনেট বা কোৰ ক্যাবিনেটত কি হয় তেওঁলোকৰ মাত্ৰ 2জন বা 3জন মানুহে থাকে যি প্ৰধানমন্ত্ৰীৰ লগত খুব বেছি ক্লোজ হৈ থাকে আৰু এই 3জনৰ মাজত ডিসিশন বা ডিসকাশনছ এটা হয় তাৰ পিছত হেতু ক্যাবিনেটলৈ অনা হয় ভাৰতবৰ্ষত এতিয়া এই যেটো ক্যাবিনেটৰ কথা কৈছো এই ক্যাবিনেটত তেওঁলোকৰ কি হৈছে 15 বা 20 জনলৈকে সদস্য আছে আৰু এওঁলোকে সাধাৰণতে কি হয় ডিসিশনছ বিলাক লয় কাৰণ আমি যদি চাওঁ আমাৰ যেটো সংসদীয় শাসন ব্যৱস্থা তাত যদি গোটেই ডিসিশনছ বিলাক সংসদত লবলগীয়া হয় তেতিয়াহলে এইটো সম্ভৱপৰ হৈ নুঠে কাৰণ প্ৰত্যেকজন সংসদীয় সদস্যৰ বেলেগ বেলেগ মনোভাৱ থাকিব বেলেগ বেলেগ দৃষ্টিভংগী থাকিব তেতিয়াহলে যিকোনো এটা ইস্যুত বা যিকোনো এটা বস্তুত সিদ্ধান্ত লওঁতে বহুত দীঘলীয়া হ'ব বা বহুত সময় লাগিব গতিকে এইটো তেওঁলোকে নকৰি পেলাই এটা কম সংখ্যক মানুহক এটা ক্যাবিনেট পৰ্যায়ৰ ৰেংকত ৰাখি পেলাই তেওঁলোকৰ মাধ্যমেৰে গোটেইবিলাক কাম-কাজ কৰাবলৈ কৰে এতিয়া এই মন্ত্ৰী পৰিষদৰ ক্ষমতাবোৰ কি বা তেওঁলোকেনো কেনেকুৱা ধৰণৰ কাম-কাজবিলাক কৰে গতিকে প্ৰথমতে হৈছে কি মন্ত্ৰী পৰিষদৰ কাম কি নীতি নিৰ্ধাৰণ কৰা যেনেকৈ এখন ঘৰ চলিবলৈ হলে আমি কিছুমান নিয়মৰ মাজেৰে চলিব লাগিব যে ৰাতিপুৱা ইমান সময়ত সকলো সদস্য উঠিব ইমান সময়ত সকলো সদস্য ব্ৰেকফাষ্ট খাব ইমান সময়ত সকলোবিলাক কামলৈ ওলাই যাব এই নীতিবিলাক যদি পালন নকৰে প্ৰথম কথা পালন নকৰিলে খেলিমেলি হ'ব আৰু এই নীতিবিলাক কোনে বনাই দিব গতিকে ঘৰৰ এজন মুৰব্বী ঘৰবিলাকৰ ক্ষেত্ৰত কি হয় সাধাৰণতে মাক বা দেউতাক বা কোনোবাই তেনেকৈ নীতিবিলাক বনাই দিয়ে আৰু বাকিবিলাক সদস্যই এই নীতিবিলাক পালন কৰি যায় যদি এজন ব্যক্তিয়ে সেই নীতিৰ পৰা অকণমান ব্যতিক্ৰম হৈ ওলাই আহে তেতিয়াহলে সেই দিনটোৰ কাৰণে বা সেই ঘৰখন চলোৱাত সেইখিনি সময়ত যথেষ্ট অসুবিধা বা যথেষ্ট খেলিমেলি হোৱাৰ সম্ভাৱনা আছে গতিকে ভাৰতবৰ্ষৰ নিচিনা এখন দেশত য'ত ইমানবিলাক জনসংখ্যা আছে তেওঁলোকক এটা আইনগতভাৱে তেওঁলোকক এটা গটত চলাই নিবলৈ হলে কিছুমান ৰীতি নীতি নিয়ম কানুনৰ অত্যন্ত প্ৰয়োজন হ'ব আৰু এই নীতি নিয়মসমূহ কোনে বনায় মন্ত্ৰী পৰিষদে ৰচনা কৰে গতিকে এই নীতি সম্পৰ্কত কেনেকুৱা ধৰণৰ নীতি হ'ব পাৰে যে আমি দেশখন চলোৱাৰ ক্ষেত্ৰত আভ্যন্তৰীণ ইন্টাৰনেল কিছুমান নিয়ম কানুন আমাক লাগিব যিবিলাকৰ মাধ্যমেৰে আমাৰ দেশৰ প্ৰশাসন চলিব বা ঠিক সেইদৰে শাসন ব্যৱস্থা যে কোনে আইন তেওঁলোকে ৰচনা কৰি দিলে আৰু কাৰোবাক দায়িত্বটো দিব যোনে এইবিলাক ইমপ্লিমেন্ট কৰিব বা এইবিলাক চলাই দিব ঠিক তেনেকৈ আমাৰ কিছুমান ইকনমিক নিডছ থাকিব অৰ্থনৈতিক নিডছ থাকিব এই অৰ্থনৈতিক নিডছবিলাক কেনেকৈ পূৰণ কৰা হ'ব আমি বাজেট কৰিব লাগিব বাজেট বনাব লাগিব বাজেটত কিমান পইচা লাগিব কোনটো শিতানত কিমান টকা আমি ৰাখিম এই গোটেইবিলাক বস্তু মন্ত্ৰী সভাই গোটেইবিলাক নিৰ্ধাৰণ কৰি দিয়ে তাৰোপৰি আমাৰ কি হ'ব যদি কিবা কাৰণে যুদ্ধ বিগ্ৰহ লাগিছে বা শান্তি স্থাপন কৰা হৈছে বা আন্তৰ্জাতিক চুক্তি এখন সহি কৰা হৈছে তো এইবিলাকত সিদ্ধান্তটো মন্ত্ৰী সভাই ল'ব যে আমি কি দিশত আমি কাম কৰিছো যে আমাৰ শাসন ব্যৱস্থাত ইন্টাৰনেল হওক এক্সটাৰ্নেল হওক মন্ত্ৰী সভাই তাত যোগদান কৰিব লাগিব বা মন্ত্ৰী সভাই দেখুৱাব লাগিব বা আমাৰ যদি আৰ্থিক কিবা নীতি নিয়ম বা কানুন বনাবলগীয়া হৈছে তেতিয়াহ'লে মন্ত্ৰী সভাই এইখিনি কৰি দিব বা আমাৰ যদি ফৰেন পলিচি আভ্যন্তৰীণ বা বাহ্যিক ক্ষেত্ৰত যদি আমি কোনোবা দেশৰ লগত কিবা চুক্তি স্বাক্ষৰ কৰিছো বা আমি যুদ্ধ ঘোষণা কৰিছো বা যুদ্ধ সমাপ্ত কৰিব বিচাৰিছো তেতিয়াহ'লে এইবিলাক সব মন্ত্ৰী সভাই নিৰ্ধাৰণ কৰি দিব লাগিব শাসন বিভাগীয় ক্ষমতা মন্ত্ৰী পৰিষদৰ কি আছে
তেওঁলোকৰ শাসন কৰাৰ দায়িত্ব আছে এতিয়া মই আগতেও কৈছো যে আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন দেশক চলাবৰ কাৰণে আমি কি কৰিছো গোটেই চৰকাৰক আমি কি কৰিছো চৰকাৰে কি কৰিছে বেলেগ বেলেগ বিভাগৰ সৃষ্টি কৰি দিছে গতিকে এই বিভাগবিলাক এজন মন্ত্ৰীৰ দায়িত্বত থাকে আৰু এই মন্ত্ৰীৰ দায়িত্বৰ তলত আকৌ বিভিন্ন ধৰণৰ কৰ্মচাৰী বিষয়াসকল থাকে গতিকে এই মন্ত্ৰী সভাই এই বেলেগ বেলেগ যিবিলাক বিভাগ আছে সেই বিভাগবিলাকে এটা গটত কাম কৰিছে নে নাই বা তেওঁলোকে কামখিনি ভালকে কৰিব পাৰিছে নে নাই তেওঁলোকে সেইটো চাব লাগিব যে এই দপ্তৰবিলাকৰ মাজত সমন্বয়তাটো আছে নে নাই কোঅৰ্ডিনেশ্যনটো আছে নে নাই এই গোটেই দিশটো তেওঁলোকে চোৱা চিতা কৰিব লাগিব সংসদে যিবিলাক আইন গ্ৰহণ কৰিছে বা যিবিলাক সেই কামবিলাক কাৰ্যকৰী হৈছে নে নাই সংসদে আইনখিনিটো ল'লে হয় কিন্তু এইবিলাক ইমপ্লিমেণ্ট হৈছে নে নাই সেইখিনি চোৱা চিতা কিন্তু মন্ত্ৰী সভাই কৰিব লাগিব মন্ত্ৰী সভাই হ'লগে ভাৰতৰ প্ৰশাসনৰ সৰ্বোচ্চ লেভেলত থকা এটা গ্ৰুপ গতিকে প্ৰত্যেক মন্ত্ৰীয়ে মন্ত্ৰী সভাৰ দ্বাৰা গৃহীত প্ৰত্যেকজন মন্ত্ৰীয়ে কি কৰিব লাগিব মন্ত্ৰী সভাৰ দ্বাৰা গৃহীত যিবিলাক আইন আছে সেই আইনবিলাক ৰাষ্ট্ৰপতিৰ দ্বাৰা যেতিয়া অনুমোদিত হৈ আহিছে অহাৰ পিছত সেইবিলাক ইমপ্লিমেণ্ট হৈছে নে নাই সেইটো চোৱা চিতা কৰা কিন্তু মন্ত্ৰী পৰিষদৰ কাম গতিকে শাসন বিভাগৰ নেতা হিচাপে তেওঁলোকে এই গোটেই দিশটো বা গোটেই দায়িত্বখিনি তেওঁলোকে পালন কৰিব লাগিব মন্ত্ৰী সভাৰ আৰু এটা কাম হৈছে কি যে তেওঁলোকে আইন প্ৰণয়ন কৰিব লাগিব গতিকে এখন দেশ চলিবলৈ হ'লে আমি সকলোৱে জানো যে মানুহৰ বিভিন্ন ধৰণৰ মানসিকতা বিভিন্ন ধৰণে তেওঁলোকে চিন্তা কৰে বিশ্লেষণ কৰে গতিকে তেওঁলোকে আইন ৰচনা কৰি দিয়াৰ পিছতো হয়তো তেওঁলোকে আইন ভংগও কৰিব পাৰে এইবোৰ যাতে নহয় সেইটো মন্ত্ৰী সভাই চাব লাগিব গতিকে ইয়াত আমি কি কৰোঁ তেওঁলোকে প্ৰথমতে আইন প্ৰণয়ন তেওঁলোকে কৰিব লাগিব আইন প্ৰণয়ন কৰিবলৈ যাওঁতে তেওঁলোকে কি হয় বিলবিলাক উত্থাপন কৰা হয় বেলেগ বেলেগ ব্যক্তিও বিল উত্থাপন কৰে বা এজন মন্ত্ৰীয়ে বিল উত্থাপন কৰিব যেতিয়া এজন মন্ত্ৰীয়ে এখন বিল উত্থাপন কৰে তেতিয়াহ'লে এই চৰকাৰী বিলখন মন্ত্ৰী সভাই সদায় এপ্ৰুভ কৰিব লাগিব আৰু উত্থাপন কৰাৰ আগতে মন্ত্ৰী সভাই সেই বিলৰ ওপৰত অনুমোদন জনাব লাগিব গতিকে মন্ত্ৰী সভা উত্থাপন কৰাৰ আগতে যিকোনো এখন বিল যেতিয়া এজন মিনিষ্টাৰে উত্থাপন কৰিব সেইটো আগতে মন্ত্ৰী সভাত এপ্ৰুভ কৰা আনিব লাগিব তাৰ পিছতহে তেওঁ সংসদৰ মজিয়াত উত্থাপন কৰিব পাৰিব মন্ত্ৰী সভাৰ সমৰ্থন অবিহনে কোনো এখন বিল কিন্তু আইনত পৰিণত হ'ব নোৱাৰে তাৰ আশা কম গতিকে যিকোনো এখন বিল পাছ কৰিবলৈ হ'লে মন্ত্ৰী সভাই তাত এপ্ৰুভেল দিব লাগিব সংসদত যেহেতু মন্ত্ৰী সভাৰ সদস্যৰ সংখ্যা সৰহ সাধাৰণতে ইয়াত কি দেখা যায় যে এখন বিল তাত পাছ হোৱাৰ সম্ভাৱনাটো বেছি বেছিভাগ বিলৰ খচৰা সাধাৰণতে মন্ত্ৰী সভাৰ তত্ত্বাৱধানতে ৰচনা কৰা হয় এতিয়াও আমাৰ আজি বৰ্তমান সময়টো কি হৈছে আমাৰ যিটো সংসদীয় আইন গণতন্ত্ৰ বা আমাৰ যিটো আইন সভা আছে এই সংসদৰ মজিয়াত এই সংসদীয় নেতাসকলে এই আইন প্ৰণয়ন কৰাত তেওঁলোকে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে তাৰপিছত মন্ত্ৰী সভাৰ কি হৈছে তেওঁলোকৰ আইন সংক্ৰান্তীয় কিছুমান ক্ষমতা তেওঁলোকৰ আছে আইন সংক্ৰান্তীয় ক্ষমতাসমূহ কেনেকুৱা ধৰণৰ তেওঁলোকে প্ৰথমতে তেওঁলোকে ৰচনা যে এখন দেশ চলিবৰ কাৰণে আয় ব্যয় কিমান হয় তেওঁলোকে বাজেট তৈয়াৰী কৰিব লাগিব আৰু সেই বাজেটটো তেওঁলোকে কি কৰিব লাগিব সংসদৰ মজিয়াত উত্থাপন কৰিব লাগিব গতিকে দেশৰ গোটেই অৰ্থনৈতিক পৰিচালনাটো এই মন্ত্ৰী সভাই কৰে গতিকে এই মন্ত্ৰী সভাই এই আইন বা এই অৰ্থনৈতিক বিল ৰচনা কৰোঁতেও তেওঁলোকে বহুতখিনি দিশ চাব লাগিব যে ভাৰতবৰ্ষত কিমান কি খৰচ হ'ব পাৰে কোনটো শিতানত কিমান লাগিব পাৰে সেইবিলাক তেওঁলোকে আগতীয়াকৈ নিৰ্ধাৰণ কৰি ৰাখিব লাগিব তাৰোপৰি মন্ত্ৰী সভাৰ আৰু এটা কাম কি যে তেওঁলোকে কি কৰিব লাগে বৈদেশিক নীতি নিৰ্ধাৰণ কৰিব লাগিব যদিও প্ৰধানমন্ত্ৰীয়ে গোটেই দায়িত্বটো লৈছে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত তেওঁলোকে বৈদেশিক নীতিসমূহ তেওঁলোকে ধাৰণা কৰিব লাগিব ৰচনা কৰিব লাগিব
কোনখন ৰাষ্ট্ৰৰ সৈতে ভাৰতবৰ্ষৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক হ'ব বা কেনেকুৱা কাৰ লগত তেওঁলোকে সম্পৰ্ক বিচ্ছিন্ন কৰিব বিচাৰিছে এই গোটেই সিদ্ধান্তবিলাক মন্ত্ৰীসভাই আগতীয়াকৈ ল'ব যদি ভাৰতবৰ্ষত যুদ্ধ লাগে তেতিয়াও কিন্তু মন্ত্ৰী পৰিষদৰ এটা ডাঙৰ ভূমিকা আছে যদিও সংবিধানত কোৱা হৈছে যে প্ৰধান ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে কিন্তু নতুনকৈ সংবিধান সংশোধন কৰি এইটো উল্লেখ কৰা হৈছে যে মন্ত্ৰীসভাই তাক সমৰ্থন দিব লাগিব যুদ্ধ লাগিবলৈ হ'লেও মন্ত্ৰীসভাৰ সমৰ্থন লাগিব বা যুদ্ধ সমাপ্ত হ'ল বুলিও মন্ত্ৰীসভাই আকৌ সমৰ্থন দিব লাগিব বা যদি কিবা কাৰণে জৰুৰীকালীন অৱস্থা আকৌ বাহাল ৰাখিব বিচাৰিছে তেতিয়া হ'লেও মন্ত্ৰী পৰিষদৰ বা মন্ত্ৰীসভাৰ সমৰ্থন লাগিব গতিকে এই যিয়েই নহওক কিয় যেতিয়া যুদ্ধ লাগে তেতিয়া এটা ৱাৰ কেবিনেটৰ গঠন কৰি দিয়া হয় আৰু এই ৱাৰ কেবিনেটে কি কৰে গোটেই যুদ্ধৰ বিগ্ৰহৰ ক্ষেত্ৰত তেওঁলোকে গোটেই দায়িত্ববিলাক লয় নিযুক্তিৰ ক্ষেত্ৰতো মন্ত্ৰী পৰিষদৰ আমি কি দেখিবলৈ পাইছোঁ যে এটা তেওঁলোকে ডাঙৰ ভূমিকা তেওঁলোকে গ্ৰহণ কৰি আহিছে আমাৰ মন্ত্ৰীসভাই কি কৰে যিবিলাক উচ্চপদস্থ বিষয়া আছে ভাৰতবৰ্ষৰ বিভিন্ন বিভাগত যিবিলাক টপমষ্ট অফিচিয়েলছ আছে সেই অফিচাৰ্ছবিলাকক তেওঁলোকে নিযুক্তি দিয়ে বা তেওঁলোকক ট্ৰান্সফাৰ কৰিব পাৰে বা তেওঁলোকৰ বিষয়ে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে গতিকে উচ্চপদস্থ বিষয়াসকলক তেওঁলোকে এই ধৰণে মন্ত্ৰীসভাই এই ধৰণেৰে কাম কাজবিলাক কৰিব পাৰে মন্ত্ৰীসভাৰ যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰা হয় এইবিলাক যিবিলাক স্থায়ী কৰ্মচাৰী আছে যিবিলাকক আমি বিউৰ'ক্ৰেটছ বুলি কওঁ এই স্থায়ী কৰ্মচাৰীসকলে কাৰ্যকৰী কৰে তাৰমানে মন্ত্ৰীসভাই যিবিলাক ডিচিশ্যনছ বা ডিছকাশ্যনছ লয় বা ষ্টেপছ লয় সেই গোটেইবিলাক বস্তু এই বিউৰ'ক্ৰেটছসকলৰ মাধ্যমেৰে যিসকল নন পলিটিকেল কিন্তু তেওঁলোক পাৰ্মানেণ্ট কৰ্মচাৰী এই কৰ্মচাৰীসকলৰ মাধ্যমেৰে তেওঁলোকক দিয়া হয় এই ক্ষেত্ৰত মন্ত্ৰীসকলে তেওঁলোকক নিৰ্দেশ দিব আৰু এই নিৰ্দেশ তেওঁলোকে মানি পেলাই কাম কৰিব লাগিব সংসদৰ ওচৰতো তেওঁলোক দায়বদ্ধ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শাসন কাৰ্য কিন্তু গোটেইখিনি সংসদৰ দ্বাৰাহে পৰিচালিত কৰা হয় আৰু তেওঁলোক সংসদৰ ওচৰত দায়বদ্ধ প্ৰত্যেক বিভাগত এজন মন্ত্ৰী থাকে আৰু এই মন্ত্ৰী দেশৰ শাসন কাৰ্য পৰিচালনা কৰে আৰু তেওঁলোকে ব্যক্তিগতভাৱেও কিন্তু সংসদৰ ওচৰত দায়বদ্ধ যদি সংসদৰ আস্থা তেওঁলোকে কিবা কাৰণে হেৰুৱাবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকৰ যিটো পদ সেই পদটো তেওঁলোকে হয়তো এৰি দিবলগীয়া হ'ব পাৰে ইয়াৰ উপৰিও মন্ত্ৰী পৰিষদে কি কৰিব লাগিব তেওঁলোকে বিভিন্ন বিভাগৰ মাজত সমন্বয়তাটো ৰাখিব লাগিব যদি বিভাগবিলাকে একেধৰণেৰে বা একেটা ভাৱেৰে কাম কৰি নাযায় তেতিয়াহ'লে কি হ'ব এটা প্ৰশাসন চলোৱাত যথেষ্ট অসুবিধাৰ হ'বলগীয়া হয় প্ৰত্যেকজন সদস্যকে মন্ত্ৰীসভাৰ প্ৰত্যেকজন সদস্যকে একোটা বিভাগৰ দায়িত্ব দিয়া হয় আৰু তেওঁলোকে এই চৰকাৰী কৰ্মচাৰীসকলৰ জৰিয়তে সেই কামবিলাক সম্পাদন কৰিবৰ কাৰণে চেষ্টা কৰে গতিকে তেওঁলোকক বিভাগৰ যিবিলাক দায়িত্ব দিয়া হৈছে তেওঁলোকে তেনেকৈ সেইবিলাক মানে চম্ভালিবলৈ তেওঁলোকে চেষ্টা কৰে ইয়াৰ উপৰিও মন্ত্ৰী পৰিষদৰ বা মন্ত্ৰীসভাৰ কিছুমান বেলেগ আৰু কাম আছে বা দায়িত্ব আছে যেনেকৈ ৰাষ্ট্ৰপতিৰ যেতিয়া জৰুৰীকালীন ক্ষমতা ৰাষ্ট্ৰপতিয়ে প্ৰয়োগ কৰে তেতিয়া মন্ত্ৰীসভাই সেইটো লিখিতভাৱে সমৰ্থন কৰিব লাগিব ৰাষ্ট্ৰপতিয়ে যেতিয়া সংসদৰ অধিৱেশন আহ্বান কৰে তেতিয়াহ'লে এই মন্ত্ৰীসভাৰ সদস্যসকল তাত উপস্থিত থাকে আৰু ৰাষ্ট্ৰপতিয়ে যিটো স্পীচ দিয়ে সেইটো স্পীচ আচলতে মন্ত্ৰীসভাই তাক নিৰ্ধাৰণ কৰি দিয়ে যে কি ক'ব কি নকৰিব বা যদি কিবা কাৰণে মই আগতে তোমালোকক কৈছিলোঁ যে বিশেষ পৰিস্থিতিত যিহেতু আমাৰ সংসদ বছৰত দুবাৰহে বহে কেতিয়াবা তৎকালীন কিবা এটা আইন প্ৰণয়ন কৰিবলগীয়া হ'লে ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে আধ্যাদেশ জাৰি কৰিবলগীয়া হয় ৰাষ্ট্ৰপতিয়ে যেতিয়া আধ্যাদেশ জাৰি কৰে তেতিয়া এই আধ্যাদেশটো মন্ত্ৰীসভাই কি কৰিব লাগিব তাক সমৰ্থন কৰিব লাগিব তাৰোপৰি সংসদৰ অধিৱেশন বা সেই আধ্যাদেশত মন্ত্ৰী পৰিষদে কি কৰিব লাগিব সমৰ্থন দিব লাগিব তাৰোপৰি মন্ত্ৰী পৰিসভাৰ
পৰামৰ্শ মতে বেলেগ বেলেগ আয়োগ গঠন কৰা হয় আৰু এই আয়োগৰ যিবিলাক উচ্চপদস্থ বিষয়া এই আয়োগৰ উচ্চপদস্থ বিষয়াসকলকো মন্ত্ৰী পৰিষদৰ সমৰ্থন হিচাপে তেওঁলোকক নিয়োগ কৰা হয় আৰু তেওঁলোকে এই কাম কাজবিলাক চলাই নিওঁতে এই আয়োগবিলাকৰ যিবিলাক প্ৰতিবেদন থাকে সেই প্ৰতিবেদনবিলাক সংসদৰ মানে মজিয়াত বা মন্ত্ৰী পৰিষদে এইবিলাক বিশ্লেষণ কৰি চাব লাগে গতিকে এইদৰে আমি কি দেখিবলৈ পাইছোঁ যে সংসদৰ মজিয়াত মন্ত্ৰীসভাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে থেংক ইউ